মোৰ ঘৰত বহুত অশান্তি কাজিয়া হৈ আছে বা বহুতৰ ঘৰত হয়তো কিবা ফাইনেন্সিয়েল ইছ্যু হৈ আছে যে তেওঁলোকে নিজৰ ঘৰখনত অকণমান শান্তি আনিব খুজিছে কেনেকৈ পাৰে এইটো বাস্তু পুৰুষ আমাৰ ঘৰত থাকে য'ত 4 walls আহি যায় এটা বাস্তু পুৰুষ আহি যায় মানে এটা লাইফ আহি যায় তাক ভোক বহুত লাগে চ' বাস্তু পুৰুষ ইজ এ ডেমি গড মানে হাফ গড হাফ ডিমন ৰাতিপুৱা যেতিয়া আপুনি ব্ৰেকফাষ্ট বনায় ফাৰ্ষ্ট মিলটো বাস্তু পুৰুষৰ কাৰণে অলপমান ওলাই দিয়ক এইটো মিট হ'ব পাৰে মাছ হ'ব পাৰে কিবা এটা হ'ব পাৰে বাস্তু পুৰুষ ডেমি গড আছে মাছো খায় চ' ইউ কেন ষ্টাৰ্ট দিছ ফ্ৰম টুমৰো ইট চেল্ফ যদি ৰুটি খাই আছে প্ৰথম ৰুটিটো বাস্তু পুৰুষৰ কাৰণে ওলাই দিব মানে এটা প্লেট এটা ৰাখি দিব এটা প্ৰথম ৰুটিটো প্লেটত ছাইডত থৈ দিব ডেইলি মই উঠি আছোঁ মোৰ বেডৰুমত এইটো পিকচাৰ আছে আমি ডেইলি ৱৰ্ড চাই আছোঁ ডেইলি উঠি ৱৰ্ড চাই আছোঁ আমাৰ মাথাটো বহুত নেগেটিভ হৈ যাব whenever you are too much you are having too many thoughts বহুত চিন্তা হৈ আছে মিছামিছি চিন্তা হৈ আছে মানে your gut is not clear so bathroom is so important এটা মিডল ক্লাছ বা লোৱাৰ মিডল ক্লাছ ফেমিলিৰ ঘৰ এটা তেওঁলোকে নিজৰ ঘৰৰ পৰিৱেশটো ভালকে কেনেকে ৰাখিব পাৰে this is the first rule of vastu আপুনি য'ত থাকি আছে এইটো একদম চিধা হ'ব লাগে তেতিয়া আপুনি সাকসেস পাব আপুনি যিকোনো কৰিব আপুনি সাকসেস পাব যদি এটি টিল্টেড আছে আপুনি সাকসেস নাপায় কিন্তু তাক কিয় আমি ইমান নেগেটিভ ৱেত চাওঁ মানে যে তন্ত্ৰ কোৱাৰ লগে লগে মই আজিকালি দেখোঁ যে ভিডিঅ'জ বনোৱা হয় আৰু সাধাৰণতে মই দেখোঁ তাতে একদম কলা ৰং ৰঙা ৰং জিলিকি থাকে যেন মানে কিবা এটা ভূত মাতিব আৰু এইটো বলিউড কৰিছে বাট তন্ত্ৰ অকল ভূতৰটো এইটো নহয় যদি এখন ঘৰৰ বা এটা পৰিয়ালৰ এনেকুৱা ধৰণৰ ফিল এটা আহি থাকে যে তেওঁলোকৰ ওপৰত হয়তো কাবাৰ এনেকুৱা চকু আছে নেকি বা কোনোবা এনেকুৱা বেয়া কৰিছে নেকি তাক কিবা আইডেণ্টিফাই কৰাৰ ৱে আছে নেকি আছে ফৰ এক্সাম্পল ওম চাউণ্ডটো কি হয় এইটো আমাৰ ইউনিভাৰ্চৰ শব্দ হয় প্ৰথম শব্দটো ৱেষ্টাৰ্ণত কি হয় হোৱাইট কালাৰ ব্ৰাইডছমেড হয় আৰু ট্ৰেইলটো ডাঙৰ হয় আমাৰ ট্ৰেইলটো ডাঙৰ নাছিলে আৰু পিচ অফ ক্লথ ইজ কাইণ্ড অফ আ পাৰ্ট অফ আ বডি অনলি আমি সাধাৰণতে এটা ইমেজিন কৰোঁ যে হিন্দু ল'ৰা এটা কেনেকুৱা দেখিব তিলক এটা থকাটো আমি সাধাৰণতে দেখোঁ বাট চাইন্সটো এইটো বুলি মই গম পোৱা নাছিলোঁ চন্দনবিলাক লগাও না য়েছ অল্ড মনিউমেণ্টছত চবত টিকা আছিলে জুৱেলাৰী আছিলে ল'ৰা মানুহৰ কিন্তু এতিয়া খালি ফিমেলছে ফ'ল' কৰি আছে ট্ৰেডিশ্যনছটো মেলটো খালি জিন্স পেণ্ট আৰু একদম মডাৰ্ণ হৈ গৈছে কিবা এটা বস্তু লৈ লওক চবৰ ভিতৰত হিলিং পাৱাৰ আছে আমাক হিল কৰিব পাৰে সেইকাৰণে আমাৰ জেনেৰেশ্যন টু জেনেৰেশ্যন এইটো আমি এপ্লাই কৰি আছোঁ no one is wearing bindi no one is wearing sindoor because we don't know the science behind it আৰু মানে আমি যেতিয়া পূজা কৰোঁ আমি ভাবিছোঁ যে আমি ভগৱানক ইমপ্ৰেছ কৰি আছোঁ কিন্তু এইটো উল্টা হয় যেতিয়া আমি যিখিনি কৰি আছোঁ এইটো মানে সঁচাকৈ আমাকেই ইমপ্ৰেছ কৰি আছোঁ আমি যে মোৰ বহুত পূজা কৰিছে ফুল দিছে মই এতিয়া দি দিম এইটো আমাৰ ভিতৰতে কিবা চেঞ্জ হৈ আছে আমাৰ ভিতৰত শ্বিফ্ট হৈ আছে চ' আই এম ট্ৰাইং টু ডিকোড দ'জ ৰিডলছ নমস্কাৰ অন্তল পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ খণ্ডত আমাৰ লগত এজন বিশেষ অতিথি আছে আৰু আমি এনেকুৱা এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম যি বিষয়ৰ কথা হয়তো আমি খুব কম জানো বা খুব কম আলোচনা হয় প্ৰত্যেকৰ ঘৰতে হয়তো কিছুমান মুহূৰ্তত যেনেকৈ আচলতে সুখ আহে তেনেকৈ দুখো আহে বহুতৰ ঘৰত এটা অশান্তিৰ পৰিৱেশো হয় ইয়াৰে কিন্তু বহুখিনি কাৰণ ঘৰৰ বাস্তুৰ ওপৰতো নিৰ্ভৰ কৰে আজি আমাৰ মাজত এগৰাকী এনেকুৱাই বাস্তু এক্সপাৰ্ট আহিছে যাৰ নাম হৈছে ডক্টৰ শ্বেতা ডক্টৰ শ্বেতাই পঢ়িও আছে ইণ্ডিয়ান গডছ অৰ্থাৎ ভাৰতীয় ভগৱানৰ ওপৰত আমাৰ যি সমাজত আমাৰ যি চিভিলাইজেশ্যনে ইমান দিনে আমাক ভগৱানক লৈ যিখিনি জ্ঞান দিছে যিখিনি সংস্কৃতি দিছে আমাৰ ধৰ্মক লৈ এইখিনি কথা বহুখিনি সময়ত ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চ হৈ গৈছে আমাৰ কথাটো বহু সময়ত সেই ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চৰ ৰিফ্লেকশ্যন থাকে এটা কলনিয়েল হেংঅভাৰত আজিও আমি আছোঁ কিন্তু তেনেকুৱা এটা সময়ত আমাৰ শিপা বিচাৰি পাবলৈ চেষ্টা কৰিবলৈ এটা চিভিলাইজেশ্যনৰ মেইন গুৰি বুজি পাবলৈ চেষ্টা কৰিছিলোঁ আজি এই পডকাষ্টত এটা ঘৰ কেনেকৈ সুখী কৰি ৰাখিব লাগে ঘৰত যে আজিৰ তাৰিখত বাস্তু প্ৰভু বা বাস্তু দেৱতা আছে বা বাস্তু পুৰুষ আছে এনেকুৱা এটা সময়ত এই বাস্তু পুৰুষ কি হয় তেওঁক আমি কেনেকৈ সন্তুষ্ট কৰি ৰাখিব পাৰোঁ এটা ডেমিগড অৰ্থাৎ ভালো বেয়াও কিন্তু খুব ভোকত থাকে এই ভোক কেনেকৈ মাৰি নিজৰ ঘৰত শান্তি আমি কঢ়িয়াই আনিব পাৰোঁ তাৰে গোটেইখিনি কথা সমালোচনা তাৰে গোটেইখিনি কথা আমি আলোচনা কৰিছোঁ আজি বিশেষ খণ্ডত কমেণ্ট কৰি জনাব আপোনালোকে ক'ৰ পৰা চাই আছে অসম হওক ভাৰত হওক ক'ৰ পৰা আপোনালোকে চাই আছে আপোনালোকৰ ডিষ্ট্ৰিক্ট বা ৰাজ্যৰ নামখন জনাব তেতিয়া আমাৰ জানিও ভাল লাগে এই পডকাষ্টৰ খণ্ডটো শেষলৈ চাব ডক্টৰ শ্বেতা ৱেলকাম টু দ্য পডকাষ্ট কি খবৰ আপোনাৰ মোৰ খবৰটো বহুত ভাল অবয়ব
I am a fan of yours and your podcast myself. It's a pleasure to be here. আৰু আজি মানে অলপ ভয়ো লাগিছে কাৰণ মানে কি হ'ল লাষ্ট টাইম আমাৰ ইয়াতে এষ্ট্ৰলজাৰ এজন আহিছিল তেওঁ হৈছে আমাৰ এডিটৰৰ দেউতাক চ' মানে মোৰ ফ্ৰেণ্ডৰ দেউতাক চ' আংকলে আহি মানে তেতিয়া ক'লে যে মোৰ ছাইডত থকা মূৰ্তিটো মানে আগতে হাফ হেড আছিল আপোনাৰ বুদ্ধাৰ কৈছে এইটো বেয়া তাৰপিছত মই পেনিক কৰিলোঁ মানে এপিছ'ডৰ মাজত চ' তাৰপিছত গোটেইখিনি সলালোঁ অলপ বস্তুখিনি হাফ আৰু একো বস্তু নচলে চ' আজি আমাৰ এম্বিশ্যন এটাই মানে মোৰ ইণ্টেনশ্যনো এটা যে আমি কিছুমান জিংছ হওক কিছুমান মিথ হওক বাস্তুশাস্ত্ৰৰ লগত ৰিলেটেড আমি এইখিনি ব্ৰেক কৰিব ট্ৰাই কৰিম আৰু অলপ স্পিৰিচুৱেল কনচেপ্টখিনি বুজিব চেষ্টা কৰিম কাৰণ মই দেখিলোঁ আপুনি ৰিচাৰ্চ ইণ্ডিয়ান গডছৰ ওপৰত কৰি আছে মানে মইতো ফাৰ্ষ্ট টাইম তেনেকুৱা কথা এটা শুনি আছোঁ বা ৰিচাৰ্চৰ ক্ষেত্ৰত এডুকেশ্যনেল ক্ষেত্ৰত সেই কথা শুনিছোঁ চ' একদম যদি মই ফাৰ্ষ্ট আৰম্ভ কৰোঁ বাস্তুশাস্ত্ৰৰ ওপৰত সুধিম বাট দেন ৰিচাৰ্চ ইন ইণ্ডিয়ান গডছ কেনেকুৱা ধৰণৰ হয় মানে বস্তুটো মানে কি হয় আমি নাজানো আমাৰ কোন প্ৰথমটো আছে ইমান গডছ আছে তাৰপিছত আছে চব গডছৰ এটা বাহন আছে মাইচ লায়ন তো এইবিলাক কি হৈছে এইবিলাক চিম্বলিক হয় চবৰ পিছত বহুত মানে মিষ্ট্ৰি হয় মানে বহুত ষ্টৰি আছে যি মানে এইবিলাক ইমেজটো ঋষিমুনি হিউমেন বিংছ বনাইছে ভগৱানটো বনোৱা নাই ঋষিমুনিয়ে বনাইছে এইবিলাক চিম্বলছ টু কনভে আছ চামথিং we have to decode these. It's a kind of riddle. Okay. And we have to decode this. And আমি যেদিন এইটো ডিকোড কৰিব পাৰিম না লাইফৰ চব মিষ্ট্ৰিটো চল্ভ হৈ যাব ইমান এইটো মানে পেৰাডক্সিকেল আছে আমি ভাবোঁ যে কি হয় মানে এটা মাইচ হয় নেকি গণেশৰ সাৰথি এনেকুৱা মানে বহুত কণ্ট্ৰভাৰ্চি হৈ থাকে না সেইকাৰণে য়াং জেনেৰেশ্যনটো ডেভিয়েট হৈ আছে আমাৰ ভগৱানৰ পৰা মানে চবক বহুত চিম্পল লাগে চববিলাক ইমান কমপ্লেক্স আছে আমাৰ গডছবিলাক চ' আই এম ট্ৰাইং টু ডিকোড দ'জ ৰিডলছ বিকজ চবৰ পিছত এটা ৰিডল আছে আৰু মানে ভগৱানটো মানে ইনফেক্ট আমাৰ ভিতৰত আছে আমিয়ে ভগৱানৰ অংশ আছে মানে ওপৰত আমি যদি চাওঁ ভগৱান আছে নেকি ওপৰত নাই আমাৰ ভিতৰতে আছে তো গণেশ আছে যদি তো আমাৰ মূলাধাৰ চক্ৰত আছে শিৱ আমাৰ সহস্ৰধাৰ চক্ৰত আছে মানে এনেকুৱা চব ভগৱান আমাৰ শৰীৰৰ ভিতৰতে আছে কেনেকুৱা আমি এক্টিভেট কৰিব পাৰোঁ এইটো পাজলখিনি দিয়া আছে আমাৰ মূৰ্তিত এইটোৱে মই অলপ ডিকোড কৰি আছোঁ ৰিচাৰ্চ কৰি আছোঁ ইমান আচান নাই বহুত মানে they were intelligent minds the Rishumunis they were so intelligent আমি তাৰ ওচৰত যাবই নোৱাৰোঁ তথাপিও কোশিশ কৰি আছোঁ মানে আমাৰ তাত so that our next generation can really grab the traditions and culture so western culture adopt কৰি আছে এই কাৰণে মই মানে মোৰ দুটা ছোৱালী আছে তেওঁ মোক বহুত কুৱেশ্যন সুধে মামি এনেকুৱা কিয় যদি আমি তাক আনচাৰ কৰিব নোৱাৰোঁ তাই ভাবিব যে কি আছে একো নাই এইটো জাষ্ট মানে ছুপাৰষ্টিশ্যন আছে আৰু এনেকুৱাই আছে মোৰ কিউৰিঅচিটি তাৰ পৰাই জাগিছিলে তেওঁলোকৰ কুৱেশ্যনছবিলাকৰ পৰা মোৰ এনচেষ্টাৰ্ছবিলাক মোক কুৱেশ্যন আনচাৰ দিয়া নাই সেইকাৰণে মই অলপ নন স্পিৰিচুৱেল হৈ থাকিছিলোঁ when I was young বাট যেতিয়া মই পঢ়িছিলোঁ গ্ৰন্থবিলাক আৰু যেতিয়া মই গম পাইছিলোঁ যে ইমান ডিপ আছে চবটো বস্তুটো আৰু মানে আমি যেতিয়া পূজা কৰোঁ আমি ভাবিছোঁ যে আমি ভগৱানক ইমপ্ৰেছ কৰি আছোঁ কিন্তু এইটো উল্টা হয় যেতিয়া আমি যিখিনি কৰি আছোঁ এইটো মানে সঁচাকৈ আমাকেই ইমপ্ৰেছ কৰি আছোঁ আমি কৰোঁ মানে য়েছ উই আৰ ৰেইজিং আৱাৰ এনাৰ্জি গড ইজ নট গেটিং ইমপ্ৰেছড বাই আছ হি উইল নট গিভ ইউ এনি কাইণ্ড অফ বুন যে মোৰ বহুত পূজা কৰিছে ফুল দিছে মই এতিয়া দি দিম এইটো আমাৰ ভিতৰতে কিবা চেঞ্জ হৈ আছে আমাৰ ভিতৰত শ্বিফ্ট হৈ আছে আমাৰ ভগৱানটো উঠি আছে চ' এইবিলাক এইটোৰ কাৰণে আৰু মোক যেতিয়া মই মোৰ মাক সুধিছিলোঁ মা এনেকুৱা কিয় মই সিন্দুৰ কিয় লগোৱাওঁ মই বিন্দি কিয় লগোৱাওঁ তাৰ ওচৰত মানে তাৰ মই আনচাৰ দিব পৰা নাই তো এতিয়া কি হ'ল
no one is wearing bindi, no one is wearing sindoor because we don't know the science behind it. অলপ বুজাই দিয়ে যদি সিন্দুৰৰ সায়েন্সটো কেনেকুৱা মানে মই সাধাৰণতে এতিয়া দেখা হৈছো যে আজিকালিৰ বিয়াবোৰত কাপোৰৰ ৰংটো অলপ গৈ ফেড হৈ গ'ল মানে এটা টাইম আছিল মই এটো কন্ট্ৰভাৰ্সি পঢ়িছো যে বলিউডৰ বা সেই ডাঙৰ সেলিব্ৰিটি ওয়েডিংছবোৰত কাপোৰৰ ৰংবোৰ এটা সময় ৰঙাৰ পৰা ক্ৰীম ফেডেড কালাৰ্স মানে ডাল পেষ্টেলছত গৈ আছে সো দো এটা ট্ৰেন্ড থাকাটো বেলেগ কথা বাট তাৰেটো কিবা ৰিলেচন হয়তো স্পিৰিচুৱেলিও থাকিব লাগে so kiba ase neki tenukwa aru sindoor science to obviously see first of all whatever is spiritual is actually scientific jikhono ami ko je holi ase holi ha etu healing power ase tar bitorot ha apni loilok ganga jal apni loilok tulasi apni loilok sindoor kiba eta bostu loilok sobor bitorot healing power ase amak heal koribo pare he karone amar generation to generation etu ami apply kori asu সিন্দুৰ আমি বিন্দিৰ পৰা কম হা বিন্দি আমি ইয়াত এপ্লাই কৰোঁ আগত এইটো আছিলে ন্যাচাৰেল ইনগ্ৰেডিয়েণ্টছ ইউজ কৰিছিলোঁ হলদি এইবিলাক ৰং কৰি আমি এইটো ইয়াত লগাইছিলোঁ তো হলদি ন্যাচাৰেল এণ্টিবায়'টিক আছে হিলিং পাৱাৰ আছে এইটো এটা হৈ গ'ল তাৰপিছত কি হ'ল ইয়াত আমাৰ এটা পিটুইটাৰী গ্ল্যাণ্ড আছে অ'কে হা আৰু ইয়াত একদম চিধা যদি আপুনি ডায়েগ্ৰামটো চাব ইয়াত কিবা আমাৰ এইটো আছে এক্টিভেট যদি হৈ যায় মানে টাৰ্মটো আমি পাহৰি গৈছোঁ এইটো যদি এক্টিভেট হৈ যায় আপুনি যি উইচ কৰিব এইটো হৈ যাব ইট ইজ ছ' পাৱাৰফুল অনাহত চক্ৰ ৰাইট চ' এইটো যেতিয়া এক্টিভেট হৈ যায় আপুনি আপোনাক যি লাগিব না এইটো আপোনাৰ উইচ কৰাৰ আগত হৈ থাকিব আমাৰ ইমান হিউমেন বিং ইমান পাৱাৰ আছে ইয়েছ মেনিফেষ্টেশ্যন মোৰ দেন মেনিফেষ্টেশ্যন আই কেন সে দেট আপোনাৰ পাথটো আপুনি নাজানিব কি আপোনাৰ কাৰণে ভাল কিন্তু হৈ থাকিব মিৰেকলছ ইউ নো ইউল ফিল লাইক so much miracles is happening in my life তে লৰা মানুহৰ আগত লৰা মানুহে লগাইছিলে ফুটটো যোনটো আমি লগাও নে কোনটো এটা যোনটো আমি তিলক লগাও না ইয়েছ আমাৰ আপুনি যদি চাব মূৰ্তিখিনি ওল্ড মনুমেণ্টছত সবত টিকা আছিলে জুৱেলাৰী আছিলে ল'ৰা মানুহৰ ছেম আছিলে কিন্তু এতিয়া খালি ফিমেলছে ফ'ল' কৰি আছে ট্ৰেডিশ্যনছটো মেলটো খালি জিন্স পেণ্ট আৰু একদম মডাৰ্ণ হৈ গৈছে কিন্তু ছেমহে হৈছে আমাৰ এনাটমিটো ছেমে আছে অলপ ডিফাৰেঞ্চ খালি ৰিপ্ৰডাক্টিভ ছিষ্টেমে ডিফাৰেণ্ট আছে সেইকাৰণে আগততো তিলকবিলাক চব ডেইলি বেচিছত মানে মানুহ ল'ৰাবিলাক লগাইছে আমি সাধাৰণতে এটা ইমেজিন কৰোঁ যে হিন্দু ল'ৰা এটা কেনেকুৱা দেখিব কালচাৰেল ল'ৰা এটাৰ মাথাত তিলক এটা থকাটো আমি সাধাৰণতে দেখোঁ বাট চায়েন্সটো এইটো বুলি মই গম পোৱা নাছিলোঁ ভেৰি ডিপ চায়েন্স দিছ ইজ জাষ্ট ওৱান অফ দ্য ফেক্টাৰ্ছ দেট আই এম টেলিং ইউ চ' আই এম ৰিচাৰ্চিং মোৰ এণ্ড মোৰ অন দিছ বাট অ'কে ফৰ এক্সাম্পল ইউ আৰ ভেৰি ষ্ট্ৰেছড ইউ আৰ ভেৰি টেন্সড অ'কে ইউ ডোণ্ট পুট তিলক you just take your focus here right now you take your focus here you can imagine no need to put your hand yate imagine kori yeah okay. And you don't have to shut your eyes also fully okay. I can do it right now okay take your focus here okay mane moi bhabim je mo focus to tata o ba beya tan dekhon ebla so I meditate every day so I can take it very easily because moi eitu koru jetia apnar focus to yat thakibo সব বস্তু মানে সবচে পহলে তো আপোনাৰ এইটো বডিটো পুৰা ৰিলেক্স হৈ যাব আপোনাৰ মেণ্টেল ক্লেৰিটি আহিব আৰু মানে সব ইমোশ্যনছটো বেলেঞ্চ হৈ যাব হা আৰু ফিজিকেল ইলনেছটো গুচি যাব মানে ডেইলি আপুনি কি কৰিব যেতিয়া উঠে চকু বন্ধ কৰি ফ'কাছটো ইয়াত লৈ যাব এভৰি মৰ্ণিং ইউ ডু দিছ আৰু চাব আপোনাৰ লাইফটো কিমান আসান হৈ যাব মই এতিয়া এটা বস্তু পটককৈ ৰিয়েলাইজ কৰোঁ আপুনি যেতিয়া কৰিব ক'লে মই পাৰা নাই কাৰণ মোৰ এনেকুৱা লাগি আছে ক'বাৰ পৰা কিবা বস্তু ডিষ্ট্ৰেক্ট কৰি আছে মানে ইমান ইজিলি তেতিয়া মই একচুৱেলি বুজি পাইছোঁ যে কিমান ডিষ্ট্ৰেক্টেড হৈ আছে মোৰ মাইণ্ডটো এক্সেক্টলি when we bring our focus here everything is in our favor all the energies are in our favor সিন্দুৰৰ কথাটো কৈ আছে so এইটো বিন্দিৰ কথা হৈ গ'ল বিন্দি লগোৱাৰ কথা এইটোৱে আছে যে আমি যেতিয়া বিন্দু লগাওঁ এইটো চক্ৰটো আমাৰ এক্টিভেট হৈ যায় আৰু আমাৰ মেনিফেষ্টেশ্যনটো বেছি থাকে মানে কি হয় আমাৰ হিউমেন ব্ৰেইনটো ইমান পাৱাৰফুল আমি ইউজ কৰোঁ অনলি 6 to 7% হা কিন্তু আমাৰ হিউমেন ব্ৰেইনটো ইমান পাৱাৰফুল উই কেন অ'কে ইউ ন' all of us here has one supernatural power yes all the human beings have one supernatural power I know this is a new concept so when hotak hoy jabo ki supernatural power but eitu
যেছে আপুনি এইটো শুনিছিলে না হনুমানৰ কথা তো যেতিয়া তাক কৈছে চবে যে আপুনি পাৰ কৰিব পাৰে তাই কৈছে মই পাৰ কৰিব নোৱাৰোঁ তাক পূৰা মানে ৰিমাইণ্ড কৰাইছে মন্ত্ৰবিলাক কৰাইছে কি কৰাইছে তাৰপিছত তেনেকৈ আমাৰ ভিতৰত কিবা এটা ছুপাৰ নেচাৰেল পাৱাৰ আছে বাট এইটো আমি মেনিফেষ্ট কৰিব পাৰোঁ য়োগা মেডিটেশ্যন আৰু চেণ্টিঙৰ যেতিয়া আমাৰ ফ'কাছটো ইয়াৰ তলৰ পৰা ওপৰত উঠি যায় আমাৰ এটেনশ্যনটো ইয়াত থাকে মোষ্টলি মূলাধাৰ চক্ৰত থাকে যেতিয়া এইটো উঠি ইয়াত আহি যায় আৰু ইয়াত আহি যায় লাহেকৈ আমি এনেকুৱা বস্তু কৰিম না আপুনি নাজানিব কি মই এইটো কেনেকৈ কৰি আছোঁ মই আৰ্ট কেনেকৈ কৰি আছোঁ মই ছিংগিং কেনেকুৱা কৰি আছোঁ মোৰ পডকাষ্টটো ইমান ভাল কেনেকুৱা হৈ আছে পডকাষ্ট ইজ ওৱান অফ ইয়ৰ ছুপাৰ নেচাৰেল পাৱাৰ ইউ আৰ বিং এবল টু টেক আউট কুৱেশ্যনছ ফ্ৰম মি ইউ আৰ বিং এবল টু হুক দ্য অডিয়েন্স you know and podcast for example Beer Biceps if I take him, sure so he is doing podcast with many spiritual people now when you're talking to a spiritual person etu ki hoy ko satsang hoy etu mane we are hearing out the spiritual side as well no yeah. So etu satsang mane ki enekwa bohi puja pat kora nai satsang mane good company who give you good knowledge. It could be your friend. Mane podcast to eta satsang hoy jabo pare. Yes, exactly. So I don't know how I reached here. But dunia flow to bhal hoise. Actually hoy mane ki eta bohute differentiation to time waste kore je ha podcast to ki hoy interview pra ki beleg just mic duta loi lole podcast hoy neki but I feel junto setup or bhitorot podcast kora hoy jitu intention loi podcast kora hoy heitue maybe interview or podcast etat hoyto difference to ani dibo mane moi apunake hudibo je apuni TV interview goise TV interview versus a podcast suppose ajir itia hoyto ami 5 minutes 6 minutes touch korisu apuni nije ki difference feel korise podcast eta aru interview etar maja firstly I can connect with you I know what your intention is moi jitu live show korisilo etu beleg audience khudise muk I don't know what the question will be I don't know from where the people are so I cannot connect with them so much but I know you I have been watching your podcast to eta connect eta hoise aru jenoko apni koise apni etu spiritual mahol to banaise pura to yat মোৰ আনসাৰটো কিমান ভালকৈ আহি আছে না আমাৰ কনভাৰচেশ্যনটো কিমান ধুনীয়া হৈ আছে ইট ইজ আ ভেৰি কম্পেক্ট এণ্ড কোজি ছেটআপ চ' আই থিংক ইটছ a conversation between two people I don't know if audience is watching me or not but in news channel we know that audience is watching us I am speaking to the audience and I can see the audience conscious hoy jay mane apunar yes and I cannot see the audience I don't know their reaction I know your reaction okay আৰু মানে আমি এনে আৰু এনেকে ফৰ্মেল হয় মেম হয় এনেকে কৰিব নালাগে আৰু উই কেন বি আছ আৰু মই ঘূৰি আহিছিলো আপোনাৰ পৰা মই সিন্দুৰৰ কথাটো কৈছিলো আৰু কালাৰৰ কথাটো কৈছিলো যে কিয় ৱেডিংছবোৰত কালাৰ্ছবোৰ লাহে লাহে পেষ্টেল হ'ব ধৰিছে কিবা আছে নে বেয়া হয় নেকি পেষ্টেল কালাৰ পিন্ধাটো এইটো ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চ ৱেষ্টাৰ্ণত কি হয় হোৱাইট কালাৰ ব্ৰাইডছমেড হয় আৰু ট্ৰেইলটো ডাঙৰ হয় আমাৰ ট্ৰেইলটো ডাঙৰ নাছিলে মোৰ দাদী কৈছিলে পল্লুটো উঠুৱাই দিয়া ড্ৰেইনত যাব নালাগে ভৰিত যাব নালাগে কিন্তু ৱেষ্টাৰ্ণ কালচাৰত কি হয় ট্ৰেইলটো ডাঙৰ হয় পূৰা মানে ফ্ল'ৰতে হৈ থাকে চ' আৰ পিচ অফ ক্লথ ইজ এফেক্টিং আছ আৰ পিচ অফ ক্লথ ইজ কাইণ্ড অফ আ পাৰ্ট অফ আ বডি অনলি চ' ইফ ইট ইজ গোয়িং হিয়াৰ এণ্ড দেয়াৰ এইটো যদি লেতেৰা আছে বা কিবা আছে এইটো আমাৰ হেল্থত আমাক অৰাত সোমাই আছে এইটো আমাক এফেক্ট কৰিব যদি বহুত লেতেৰা কাপোৰ আমি পিন্ধি থাকোঁ আমি লাহেকৈ we'll fall sick that is why we don't make a very big trail I think this is all just western influence আমি red বা এইবিলাক বেছি প্ৰিফাৰ কৰোঁ so again what is the science behind wearing red there is a refractive index of every color blackot 0 refractive index আছে and सबसे high refractive index red color আছে and that to black absorb koribo negative energy red absorb kore positive energy maximum positive energy
চ' আমাৰ চব যিটো স্পিৰিচুৱেল আছে এইটো একচুৱেলি চাইণ্টিফিকে আছে তাকে কিন্তু এটা বস্তু আপুনি ফিল নকৰে নে যে ইণ্ডিয়ান চিভিলাইজেশ্যন বুলিয়ে মই কৈছোঁ বা আমাৰ যি সনাতন ধৰ্ম বুলি যাক আমি কওঁ সেই চিভিলাইজেশ্যনটোৰ বহুখিনি কথা আজি বহুতে চৰ্চা কৰি আছে আমি আলোচনা কৰোঁ বহুখিনি সময়ত যে আমাৰ ঋষিমুনিসকল এটা সময়ত কৈ গৈছিল আৰু আজিও আমি এইখিনি কথা পালন কৰোঁ বাট এটা খুব চিম্পল যুক্তি দি দিয়ে যে এইবোৰ বস্তু কোনো চাইণ্টিফিক নহয় এইবোৰ অকল বিশ্বাস হয় সেই বস্তুটোৱে বহুখিনি আৰ্গুমেণ্টছ বেয়া কৰি দিয়ে আৰু এটা চিভিলাইজেশ্যনৰ হয়তো চিন্তা চৰ্চাক নেওচাই দিয়ে বা সেইখিনি কথা একদম ভেলিউলেছ কৰি পেলায় আপুনি কি ভাবে এইটো কথা এই যোনটো চৰ্চা কৰে মানুহে মানে এইটো আমাৰ আৰু আপোনাৰ এইটো মিষ্টেক নহয় কি হৈছিলে 1935 লৰ্ড মেকলে আহিছিলে তাই চাইছে যে এভৰিৱান ইজ ভেৰি হেপী এভৰিৱান ইজ এডুকেটেড এভৰিৱান ইজ ডুইং দেয়াৰ অ'ন বিজনেছ এভৰিৱান ইজ নট পুৱাৰ আমাৰ পভাৰ্টি ইমান নাছিলে আমাৰ এডুকেশ্যন লিটাৰেচি ইমান নাছিলে লিটাৰেচি ৰেট ইমান কম নাছিলে তেতিয়া তাৰ পৰা তাই ষ্ট্ৰেটেজি আৰম্ভ কৰিছিলে চবত প্ৰথমটো আমাৰ আৰ্কিটেকচাৰটো বেষ্ট আছিলে পুৰা ৱৰ্ল্ডত আমাৰ আৰ্কিটেকচাৰ স্কুলটো বন্ধ কৰাই দিছে মডাৰ্ণ আৰ্কিটেকচাৰ স্কুল ইণ্ট্ৰডিউচ কৰি দিছিলে এলকহল ইণ্ট্ৰডিউচ কৰি দিছিলে ইংলিছ এডুকেশ্যন ছিষ্টেম কৰি দিছিলে আমিতো গুৰুকুলত পঢ়িছিলোঁ ইন অ'পেন গ্ৰাউণ্ডছ এতিয়া ক্ল'জ ৰুমত পঢ়ি আছোঁ প্ৰিজনৰ নিচিনা আৰু খালি ইনফৰ্মেশ্যন লাৰ্ণ কৰি আছোঁ ইনফৰ্মেশ্যন গ্যাদাৰ কৰি আছোঁ নলেজ উইজডম নাই খালি এইটো মানে ৰাতি থাকোঁ আৰু লিখি থাকোঁ আৰু কি মাৰ্কছ হৈ আছে কি ৰেংক হৈ আছে খালি কম্পিটিশ্যনৰ গৈ আছোঁ এইবিলাক চব ষ্ট্ৰেটেজিকেলি কৰা আছে আৰু তাৰপিছত আমাৰ ইয়াত বহুত মানে witchcraft যিটো এইটো কয় so if you say it in a good way it was like tantric word now if I say like I am a vastu consultant so my friends tease me as a tantric and in a derogatory way but tantra is such a beautiful science it is such an intelligent science you can do anything with the help of tantra অকমান যদি সিম্পল ভাষাত এক্সপ্লেইন কৰে মানে tantra কলে মোৰো ফাটি যায় honestly কৈছো সেইটো so what British did they demonized our subjects that this is witchcraft this is something this is black magic this is bad this is the mane bhoy create kori dise sab kuch demonize kori dise very strategically they went inside our brain so beautifully they did it they were also intelligent people I must say influencers yeah so now if I say vastu is an English term from America oh really I want to do it if I say vastu is Indian subject oh please I don't want to I'm not so old fashioned I'm very educated eneko hoy jay it very strategically they have done it through Bollywood and through a lot of channels so what was your question je tantra uporot mo kodisilo so okay there are three main things tantra mantra and yantra so yantra is for example you are the yantra means machine you are the yantra you are using a mantra say this podcast is your mantra okay and we are creating a very beautiful show to influence the people this is tantra tinta ekeloge thake yes tinta ekeloge hobo yes okay so so we have many yantras there are different geometrical diagrams so that those are all devised very scientifically they have a particular angle you cannot just do it anyhow they have a particular angle 60 degree by 30 degree by 20 degree bend hobo tar pisot eta triangle bonibo tar pisot eta so they are devised very very intelligently and geometrically eitu hoy gol amar yantra means machine any machine it could be a mic also then I'm using a particular chant so how were the chants made they were downloaded from the universe okay the Rishimunis went into meditation তাৰপিছত তাই শুনিছে শব্দবিলাক তাৰ পৰা ডাউনলোড কৰি আমাৰ বেদিক টেক্সটত ৰেকৰ্ড কৰিছে okay ফৰ এক্সাম্পল ওম সাউণ্ডটো কি হয় এইটো আমাৰ ইউনিভাৰ্ছৰ শব্দ হয় প্ৰথম শব্দটো যেতিয়া আপুনি স্পেচত যাব না আপুনি ওম এনেকুৱা শব্দবিলাক শুনিব আৰ্থৰ ৰোটেশ্যন চবৰ প্লেনেটৰ ৰোটেশ্যন এনেকুৱা মন্ত্ৰটো ডাউনলোড হৈছে আমাৰ লাহেকে লাহেকে okay তো মন্ত্ৰ সব আৰু সব সিলেবাস আছে মানে যদি ৰাম আমি কয় ৰা আম এইটো তিনিটা শব্দ মিলি
এটা ভাইব্ৰেশ্যন ক্ৰিয়েট কৰি আছে আমাৰ ভিতৰত, এটা ফ্ৰিকুৱেঞ্চি জেনেৰেট কৰি আছে। কোনো এটা আপুনি মন্ত্ৰ লৈ লওক, কিবা এটা এক্টিভেট কৰি দিব আমাৰ ভিতৰত। We are not impressing Lord Ram. We are impressing the Ram inside us. There are different, a lot of, কি ক'ম, নাৰ্ভছ আছে, বহুত মানে চেনেলছ আছে, বহুত চাক্ৰাছ আছে, বহুত নাড়ী আছে, সেইবিলাক এক্টিভেট হৈ যায় মন্ত্ৰেদি। If you chant Ram every day, after a month you will see a shift in your brain. You will start using your brain more and more. You can feel everything more. You can observe everything more. Apni birds are chirping to hunibo paribo. Enekwa ami nuhunu na. Ami iman busy taku kune hunibo birds are chirping. Kintu jetia apni etu mantra bilak kobo, jetia apni iman observant hoi jabo, apni slow hoi jabo. Apni mane slow, not in the sense lazy. Mane you'll become more calm and more observant and more absorbent. You'll absorb things more faster. You'll become more sharper. তো বহুত চাইণ্টিফিকেলি আমাৰ মন্ত্ৰবিলাক ডিভাইচ কৰা হৈছে। যন্ত্ৰ আৰু মন্ত্ৰ মিলাই যি হৈ আছে প্ৰচেছটো, এইটো আছে তন্ত্ৰ। দ্যাটছ ইট। কিন্তু তাক কিয় আমি ইমান নেগেটিভ ৱেত চাওঁ, মানে যে তন্ত্ৰ কোৱাৰ লগে লগে মই আজিকালি দেখোঁ যে সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়াটো এনেকুৱা যে তন্ত্ৰৰ ওপৰত হয়তো বহুত পডকাষ্টো আছে, বহুত ভিডিঅ'জ বনোৱা হয়, আৰু সাধাৰণতে মই দেখোঁ তাতে একদম কলা ৰং ৰঙা ৰং জিলিকি থাকে, যেন মানে কিবা এটা ভূত মাতিব। আৰু এইটো বলিউড কৰিছে। বাট তন্ত্ৰ অকল ভূতৰটো এইটো নহয়। আপুনি ৰাতিপুৱা যদি কিবা পূজা এটা কৰি আছে, আপোনাৰ মা কিবা এটা পূজা কৰি আছে, আমাৰ যন্ত্ৰ আছে, কিতাপ আমাৰ গ্ৰন্থ যিটো ৰখা আছে, আপোনাৰ মা কিবা নাম কীৰ্তনবিলাক কৰে, এইটো হৈ এটা এনাৰ্জিটো জেনেৰেট হয়, এইটো আছে তন্ত্ৰ। এই যে ছাপ'জ এতিয়া আমাৰ মায়ঙৰ কথা কয়, মায়ঙৰ মায়াজাল, মায়ঙৰ ব্লেক মেজিকৰ কথা কয়, তাতে কোৱা হয় যে তাতে একদম তন্ত্ৰ মন্ত্ৰ থাকে দেই, নাযাবি, এই এটা ধৰণৰ আমাক সেই যোনটো ইনফ্লুৱেঞ্চ এটা থাকিল। আৰু তাৰপিছত মই দেখোঁ যে ইয়াতে তন্ত্ৰ কোৱাৰ লগে লগে কিছুমান এনেকুৱা মন্ত্ৰও কয় যে সেই মন্ত্ৰটো এনেকে পঢ়িব নালাগে, কিবা হয়তো তাৰ নেগেটিভ ছাইড এফেক্ট থাকে। এইটো আছে চবৰ ডাৰ্ক আৰু হোৱাইট, ব্লেক এণ্ড হোৱাইট বহুত আছে। সেইকাৰণে মানে বহুত আমাৰ কিতাপবিলাক বেন কৰোৱা আছে। মানে আপুনি মন্ত্ৰবিলাক ইউজ কৰি বেলেগ মানুহৰ ভাল কৰিব পাৰে আৰু বেয়াও কৰিব পাৰে। আমাৰ বহুত গ্ৰন্থটো বেন কৰা হৈছে সেইকাৰণে, বিকজ উই কেন ডু ৱাণ্ডাৰ্ছ উইথ আৰ মন্ত্ৰাছ। ইউ কেন ডু মেনি থিংছ, দে আৰ ছ' পাৱাৰফুল। কিন্তু পুৰা আইডিয়া তন্ত্ৰৰ, ব্লেক মেজিকৰ আমাৰ বলিউডৰ পৰাই আহিছে, সেইকাৰণে মানে, কিন্তু এইটো নহয় এনেকুৱা। মানে মই এইকাৰণে ক'লোঁ কাৰণ আজিকালি মানে মই সাধাৰণ একদম লেমেনৰ ইয়াত যাওঁ, বহুত ফেমিলিজৰ মাজত ডিছপিউট থাকে, বহুতে ভয় খায় যে তেওঁলোকৰ ওপৰত কিবা কলা যাদু কৰিছে, আৰু বহুতে এভিডেণ্টলিও তেনেকুৱা দেখিছে যে হৈছে, হয়তো কাৰোবাৰ ড্ৰয়াৰত কিবা পুতলা পাই যায় কেতিয়াবা, কোনোবাই হয়তো ঘৰৰ এটা ছাডেন এনাৰ্জি ছুইচ এটা নিজে ফিল কৰে, আৰু সেই বস্তুটো কিন্তু কনফাৰ্ম নহয়, বাট ইভেঞ্চুৱেলি গম পায় যে ছামথিং ৱাজ ৰং ছামৱেৰ। যদি এখন ঘৰৰ বা এটা পৰিয়ালৰ এনেকুৱা ধৰণৰ ফিল এটা আহি থাকে যে তেওঁলোকৰ ওপৰত হয়তো কাৰোবাৰ এনেকুৱা চকু আছে নেকি, বা কোনোবাই এনেকুৱা বেয়া কৰিছে নেকি, তাক কিবা আইডেণ্টিফাই কৰাৰ ৱে আছে নেকি? আছে। ফাৰ্ষ্টলি এইটো আমাক কনচিডাৰ কৰিব লাগিব যে কিয় ইমান বাঢ়ি আছে। যদি আপুনি ব্লেক মেজিক পাই আছে, কিয় বাঢ়ি আছে? বিকজ আমি হোৱাইট মেজিক নকৰোঁ। মানে কি ফেক্টৰছ হ'ব পাৰে? ছাপ'জ ব্লেক মেজিকৰ প্ৰেজেঞ্চটোতো এইটো নেচেচাৰী নহয় যে কোনোবা বেলেগে আপোনাৰ ওপৰত কৰি দিছে, নিজৰ কৰ্মৰ কাৰণেও হ'ব পাৰে। নহয়, ব্লেক মেজিকটো বেলেগ ছাবজেক্টে আছে, ব্লেক মেজিক বেলেগ মানুহে কৰিব। অ'কে, I don't know the complete science of black magic because I have not been interested in it. Kintu black magic eta subject ase. But problem is that whoever is doing it will also suffer. Okay. Multiple times, because this is a very dangerous science. Jodi moi black magic huki jao, apnar oporot kori diu, apuni kosto pabo, moi double kosto pam, because it is very very dangerous. You should not even go. Whoever is doing black magic, this is a message for them, stop doing it right now. Apuni disastrous mane etu result pabo apni nije. Apni keteba enoko cases paise ne, hunise ne? Nai, black magic or iman pua nai. Kisuman client ahe je enekwa lagi ase, kunuba family member black magic korise ebilak. I don't go very deep into it. I just give them solutions, and it has been very successful
so far. Suppose আপুনি এটা বাস্তুশাস্ত্ৰ যেতিয়া কৰি আছে এখন ঘৰলৈ সোমাই যায় এটাতো হৈয়ে গৈছে চাগে আপুনি কম্পাছটো ওলাই চাই এটা হেবিট চালে আমাৰ কেনেকুৱা বহুত ভাল এইটো কৈছিলো মই নীলোৎপল যে আপোনাৰ নৰ্থ ফেচিং প্লট আছে ওকে আপোনাৰ ৰাস্তাটো নৰ্থত আছে ঠিক আছে এইটো আছে বেষ্ট প্লট পসিবল I am looking for one. I cannot get it. North facing plot, apni iman bari thakibo. Not just financially, physically, mentally. There will be always a growth like this. North facing plot. Huh? Number 2, apnar pura 0 degree ase. 0 degree mane north to ekdam seedha ase. Mane ko beka nai. Okay. This is the first rule of Vastu. Apni jot thaki ase, eto ekdam seedha hobo lage. Tetya apni success pabo. Apni jikhono koribo apni success pabo. যদি এটি টিল্টেড আছে আপনি সাকসেস না পায় তেতিয়া তাৰ কিবা ৰেমেডি থাকে নে ইয়েস ৰেমেডি আছে এতিয়া সাপোজ যেতিয়া আপুনি এখন ঘৰলে তেনেকে সোমাই কেতিয়াবা আপুনি নেগেটিভিটিও সেন্স কৰে সো সেই নেগেটিভিটিটোৰ মানে হেতুক যদি ডিফাইন কৰিব দিও যে সাপোজ এটা মানুহৰ অৰা যেতিয়া নেগেটিভ হয় তেওঁ বিহেভিয়াৰটো বেয়া হয় ইয়েস এটা ঘৰৰ নেগেটিভ অৰাটো কেনেকে আমি ডিফাইন কৰিব পাৰো যদি আইডেন্টিফাই কৰিব খোজো so far because of my experience when I talk to a person I meet a person if the person is not behaving very, sophisticated way or gentle way, that means the vastu of that person is bad. Okay. Of the house of the person is bad. Okay. Because ami pura din ghorar bhitor thaku. So, for example, ami kapur pindhi asu. Gorom ase. Ami cotton kapur nepindu jodi. Kiba eta bhari kapur pindilu. Ami kiman discomfort hoi jam. Discomfort hole ami ekdam চিড়চিড়া মানে একদম জিটুরি হৈ যাম আমি মিসবিহেভ কৰিম আৰু লাইকে আমি সিক হৈ যাম এইটো আমাৰ কাপোৰ সেইকাৰণে কি হয় আমাক ট্ৰপিক্যাল ক্লাইমেটত আছো আমি বেছি কটন পিন্ধো ইণ্ডিয়াত ঘৰটো আমাৰ সেকেন্ড কাপোৰ হয় আমি 24 আৱাৰ্ছ ইয়াৰ ভিতৰত থাকো ইজ ইট কনভিন্সিং অৰ নট ঘৰটো আমাৰ সেকেন্ড কাপোৰ আছে ওকে এইটো যদি ভাল নহয় এইটো আপোনাক এফেক্ট কৰিব না নকৰে definitely similarly if the person is not well behaved or if the person is not successful or not very healthy that means something is wrong with the vastu of that person আজি মঙ্গলবার কাৰণে yellow পিন্ধিছে নে no আজি বুধবাৰ আছে নে আজি বুধবাৰ নেকি আজি বুধবাৰ হেকাৰ পিন্ধিছে নে no just like that I like মানে মই কিয় খুদিছো জানে নে কাৰণ মাজতে মোক কোনে ক'লে মই এক্স্যাক্টলি মনত নাই কিন্তু মোক কৈছে যে তই ৰঙাই পিন আৰু এটা হালধীয়া পিন আৰু মই মানে বেছিভাগ মোৰ ব্লেক আৰু হোৱাইট কাপোৰ বিলাক মোৰ বেলেগ ৰং নাযায় তাৰপিছত এনেকুৱা থাকে নেকি দিন লৈ কিবা কাপোৰ পিন্ধিলে ভাল হয় আৰু কিয় ভাল হয় বুলি ভাবে अगेन দিন মানে সোমবাৰ মঙ্গলবাৰ বুধবাৰ এইবিলাক কেনেকুৱা ডিফাইন কৰা আছে প্ল্যানেটৰ কানেকশ্যনৰ লগত হা সো সোমবাৰ হয় হোম মানে মুন হা মুনৰ কালাৰ আছে হোৱাইট বা ব্লু. So when you are wearing that particular color on that day, you are more in sync with that planet. Okay. So that planet will act for you in favor. Okay. Mongolbar hoy si red. Huh. Mongol kuntu hoy Mars Mongol. Mongol is a red planet. Everyone knows. Huh. So if I am wearing red, then Mongol will be more favorable for me. Okay, so planets or position loi pale he bostu to determine kora ase ma'am ma ekdom basic ot eta jabo khujim je suppose eta vastu shastra boli koi diar lage shastra to khunar lage brahmashtra monote pore je tenu ghator chinta eta ahi jay but then ekdom basic level ot jodi jao eta middle class ba lower middle class family ghor eta teuluke hoyto বেছি ৰুমো নাই হয়তো বা ভাড়া ঘৰ এটাত আছে তেওঁলোকে নিজৰ ঘৰৰ পৰিবেশটো ভালকে কেনেকে ৰাখিব পাৰে what can be the basics মানে বিছনাখন থাকাৰ পৰা হয়তো কিবা যদি আপুনি এটা সলিউশন দিব পাৰে I feel বহুতক হেল্প কৰিব এই বস্তুটো নিশ্চয় so firstly vastu shastra apply hoy more than 400 square feet ot okay hetu ase mane yes okay less than 400 square feet ot iman effective no hoy vastu shastra so approximately 400 not exactly so the number one rule hoy jeneko moi apanak koisilo apnar ghor to 0 degree ase number 1 0 degree hobo lage aru apni 0 degree keneko gom pabo kintu apnar mobile ot eta compass ase compass to eneko sidha logai lobo eneko tera beka koribo na lage ekdom sidha rakhibo parallel to the wall tar pisot apni sabo je eneko plus sign nisena ahe na compass etu pura sidha ase ne nai pura perpendicular ase ne nai okay তেতিয়া এটো 0 ডিগ্ৰী okay একদম সিধা ৰাখি তো ফাৰ্স্ট রুল অফ vastu shastra is 0 degree property
তাৰপিছত হ'ল আমাৰ নটটো খোলা থাকিব লাগে চে ইউ হেভ এ ভেৰি স্মল হাউচ অফ 400 স্কুৱেৰ ফিট আপোনাৰ নটটো যদি খোলা আছে আপুনি শ্বিফ্ট কৰিব তাৰ পৰা ডাঙৰ ঘৰত নিশ্চয় কৰিব তাৰ এইটো ঘৰত বেছি দিন নাথাকিব আপুনি আমাৰ ভাড়া ঘৰ এটা চাব লাগিব ইণ্টাৰেষ্টিং কথা এটা কওঁ আৰু তাতে মানে আমাৰ কি হৈছে লোৱাৰ ফ্ল'ৰটো ভাড়া থাকে আৰু তাতে আগতে আমাৰ আছাম টাইপৰ ঘৰ আছিল আৰু তাৰপিছত এতিয়া আমি অলপ বেয়া কৰিলোঁ তেজপুৰৰ আমাৰ সেই ভাড়া ঘৰটোত যি ভাৰতীয়ই সোমায় তেওঁলোকে হঠাৎ ক'ৰবাৰ পৰা পইচা হয় ডাঙৰ নিজৰ ঘৰলৈ শ্বিফ্ট কৰে মানে বাস্তুটো বহুত চাব লাগিব তাতে বাস্তুটো কি ক'ব নাপাইছিল কিন্তু মই কৰিলোঁ আৰু কথাটো ভাড়া এতিয়া নিদিওঁ সেইকাৰণে মই ভাবিছোঁ মই অফিচটো তাৰলৈকে লৈ যাওঁ কিন্তু তেতিয়া ভাড়াও বেছি দি আছে নেকি তেতিয়াতো নাই এইটো আপোনাক দিলে বিশ্বাস নকৰে তাহাঁতে হৈ যোৱাৰ পিছত বিশ্বাস কৰিব এতিয়া হৈ যোৱাৰ পিছত কেনেকে আপুনি পইচাটো ল'ব Okay. No, you write the case study outside. If you come to this house, you will go in a bigger house. সেনেকুৱা এড এটা চলাই দিব পাৰি Case studies. বাট তাৰপিছত বেডৰুমৰ কথা ক'লে সাধাৰণতে কোৱা হয় যে এটা ফালে মূৰ দি শুব নালাগে সেইটো লজিক কি মানে কেনেকুৱা হয় এইটো So, আপুনি জানে আপোনাৰ বডিত ভিতৰত এটা মেগনেট আছে মই গম নাপাওঁ নাজানো সেইটো স্কুলত শিকোৱা নাই খালি ইনফৰমেশ্যন দিয়া আছিলে স্কুলতো এইবিলাক শিকোৱাই নাই আমাৰ বডিৰ ভিতৰত এটা মেগনেট আছে আৰু আমাৰ এটা মেগনেটিক ফিল্ড আছে অ'কে চ' ডু ইউ ন' উইচ ইজ ইয়ৰ নৰ্থ না এইটো আমাৰ নৰ্থ অ'কে আমি ভৰিটো আমাৰ চাউথ অ'কে চ' উইচ ইজ ইয়ৰ ইষ্ট নাও টেল মি এইফালে হ'ব আৰু ফ্ৰণ্ট ইজ আৰ ইষ্ট আচ্ছা বেক ইজ আৰ ৱেষ্ট হাত চাত নহয় নহয় ফ্ৰণ্ট আৰু বেক সেইকাৰণে ট্ৰিকি কৈছে সেইকাৰণে এক্সামত MCQত গুচি যায় ইয়াতে নাও ইউ উইল ৰিমেম্বাৰ দেট না ইষ্ট ইজ আ ফ্ৰণ্ট ৱেষ্ট ইজ আ বেক এতিয়া আপোনাৰ এইটো ফ্ৰণ্টটো ইষ্ট আছে আপুনি ইষ্ট ফেচিং বহি আছে চব পডকাষ্টত আপুনি ইষ্ট ফেচিং বহি আছে কি এইটো আপোনাৰ ইষ্ট আছে মই মানে ৱেষ্ট ফেচিংটো মই নোৱাৰিমেই পাৰিব কিন্তু এতিয়া কৈ আছোঁ আপুনি যদি ইষ্ট ফেচিং বহি আছে না চব মোষ্টলি আপুনি ইষ্ট ফেচিং এইফালে এইটোৱে বহো চ' আৰ্থৰ ভিতৰত এটা মেগনেট আছে সেইকাৰণে আমি গ্লু হৈ আছোঁ না চ' আৰ্থৰ ভিতৰত মেগনেট আছে ডাইৰেকশ্যনছ আছে চ' আপুনি যেতিয়া সৰু আছিলে যে মেগনেটৰ লগত খেলিছিলে না যদি নৰ্থ আৰু নৰ্থ আপুনি মিলাই দিয়ে কি হয় ফ্ৰিকশ্যন আৰু যেতিয়া নৰ্থ আৰু চাউথ মিলাই দি এট্ৰেক্ট কৰে চিমিলাৰলি যেতিয়া আপোনাৰ মেগনেট আৰু আৰ্থৰ মেগনেটটো মিলাই থাকে চব এনাৰ্জি ফ্ল'টো ভালকৈ থাকিব চ' নাও ইফ উই কিপ আৰ হেড ইন দ্য নৰ্থ ডিৰেকশ্যন চ' দিছ ইজ নৰ্থ প'ল চে দিছ ইজ আৰ্থ দিছ ইজ নৰ্থ প'ল এণ্ড উই কিপ আৰ হেড ইন দ্য নৰ্থ ডিৰেকশ্যন চ' নৰ্থ আৰু নৰ্থ মিলি কি হ'ব ৰিপেল কৰি কি হ'ব আমাৰ ব্লাড চাৰ্কুলেশ্যনটো বেয়া হৈ যাব আমাৰ থট প্ৰচেছটো বেয়া হ'ব আমাৰ হেল্থটো বেয়া হ'ব চ' যেতিয়া মানুহে মৰি যায় আমি বডিটো এনেকুৱা ৰাখোঁ হেডটো নৰ্থত ৰাখি দিওঁ ব্লাড চাৰ্কুলেশ্যন শ্ল' কৰাৰ কাৰণে আৰু ৰাখিবৰ কাৰণে অ'কে তো সেইকাৰণে এটা ডিৰেকশ্যনত বডিটো থোৱা হয় য়েছ যেতিয়া আমি ৰাতি আমি শুই আছোঁ আমাৰ মাথাটো চাউথত থাকিব লাগিব নাও চাউথ নেট নৰ্থ চ' নাও দ্য ব্লাড চাৰ্কুলেশ্যন ইজ চ' গুড your sleep is deep your rest is good everything you are getting ৰাতি আমি কি ৰিপেয়াৰ হওঁ না আমাৰ ৰিপেয়াৰিং হৈ আছে চব ঠিক হৈ আছে এইটো লজিক আছে we should sleep our head towards south or east okay আমাৰ ইষ্ট বাৰু বাছিলো সেইফালে মাথা দি কিন্তু তেতিয়াও টোপনি নাহে আপুনি বেছি কাম কৰি আছে নেকি সেইটো হয় সেইটো কেনেকৈ কমাব পাৰি মানে কাম কমোৱাটো নহয় টোপনিটো কেনেকৈ মানে কিবা থাকেনে টোপনিৰ থাকে কিন্তু বহুতখিনি বস্তুটো মোক ইনফৰমেশ্যন লাগিব এইটো দিয়াৰ কাৰণে ষ্টাৰ্ট উইথ এ গুড য়োগা মেডিটেশ্যন এণ্ড জিমিং অৰ ছামথিং ষ্টাৰ্ট ইয়'ৰ ডে ভেৰি ফৰ ইয়ৰ চেল্ফ ৰাতিপুৱা উঠি মানে ইমান বেছি কথা নকৰিব বেছি প্লেনিং নকৰিব গিভ ইয়'ৰ চেল্ফ টাইম Okay. So this is what is spirituality. Spirituality means when you are close to your own spirit. You may not go inside the temple. You may be working day and night, but you may be spiritual. Jetya apni apunar body কথাটো শুনি আছে আপোনাৰ বডিক টাইম দি আছে আপোনাৰ বডিক এটেনশ্যন দি আছে কিবা এটা কৰি আছে আপোনাৰ বডিৰ এনাৰ্জি ভাল ৰাখিবৰ কাৰণে It could be yoga, it could be meditation, it could be chanting, or it could be just, sitting in front of water where your mind is, becoming peace and calm,
or you could not go to a you could not believe in God at all. You could be an atheist, yet you can be spiritual. Spiritual আৰু religion দুটা বেলেগ বস্তু আছে. Spiritual হলে মানে ধৰ্মটো ফলো নকৰি spiritual হ'ব পাৰে কোনবা. Yes. বাথৰুমৰ ভিতৰত কোনবা spiritual হ'ব পাৰে নে? হ'ব পাৰে কিন্তু বাথৰুমটো অলপ নেগেটিভ এনাৰ্জি আছে না. মই আকৌ আটাইতকৈ পজিটিভ তাতে পাওঁ. মানে মই সেইকাৰণে সুধিলো মানে বহুত খুশ আছে এই বস্তুটো আপুনি মন কৰিছে নে চাইছে আজিকালি যে মানুহে মেক্সিমাম টাইম বাথৰুমত স্পেণ্ড কৰে মোৰ মেট্ৰিক এক্সাম মই বাথৰুমৰ পৰাই দিলো বুলি ক'ব লাগিব আৰু তাৰপিছত ৰিজাল্ট অহাৰ পিছত মানে মই কৈছো যে মই কেছ ষ্টাডি ৰেডি আছো যাতে বাথৰুমত পঢ় ৰিজাল্ট ভাল লাগিব বাট দেন যোনটো ক'লে যে বাথৰুমটো এটা এক্সক্ৰিশ্যন পইণ্ট হয় সাধাৰণতে দেখা যায় যে আৰু মানে একদম মই চিম্পল থটত কৈছো মই কোনো চাইণ্টিফিক ৰিজনিং নাজানো এজ এ লেমেন মোৰ ফিল হয় যে বাথৰুমটো যিহেতু এক্সক্ৰিশ্যন পইণ্ট হয় তাতে কোনো পজিটিভ আমি নাপাওঁ কিন্তু সাধাৰণতে আজিকালিৰ সময়ত যেনেকৈ সময়বোৰ চেঞ্জ হ'ব ধৰিছে বাথৰুমটোৰ বাহিৰৰ স্পেচ মানে মোৰ বেডৰুম পৰ্যন্ত মোৰ কাৰণে প্ৰাইভেট নহয় বাথৰুমটো এটা পইণ্ট য'ত দুটা মানুহ নোসোমায় বাকী যিমান আপোনাৰ বেডৰুমৰ বিচনাখনলৈকে দুটা মানুহ আহিব what happens না আমাৰ সনাতন ধৰ্মত nothing is very negative. Okay, bathroom is very important. If our gut is not clean, your mind will not work. Your mind will not work. Your body will not work. So that is also very important. So if you are having too many thoughts, bahut sinta hoy ase, bahut thoughts bilak aahi ase, that means your gut is not clear. Okay. Whenever you are too much, you are having too many thoughts, bahut sinta hoy ase, misa sinta hoy ase, mane your gut is not clear. So bathroom is so important. কিন্তু আগেইন যেনেকৈ আপুনি কৈছে যে আপুনি বাথৰুমত পৰিছে মানে আপোনাৰ শনিটো ভাল আছে কিন্তু বাথৰুমটো শনিৰ জাগা আছে ওকে শনি বুলি ক'লে পিনে বেয়া ফাটে আকৌ নো ইজ শনি ভগৱান এইটো মানে আগেইন এইবিলাক বেছি হাইপ কৰা আছে মংগল আৰু শনি এইবিলাক বেছি হাইপ কৰা আছে কিন্তু চবেই লাগে না আমাক গুড লাগে বেড লাগে চব লাগে তো শনি ভগৱান খালি আমাক past life karmas amar etu result diye good and bad both punishment diye etu tar mane role ase ami kyo enake kau je khoni lagibo etu nokoribi etu ase etu hoi hol horoscope astrology too mane again it is a very vast subject vast topic I cannot explain it in so apunar horoscope ot khoni keneko ase jodi bhal hoy শনি আপোনাক সব ভাল দিব যেতিয়া আপোনাৰ শনি চলি আছে মোৰ ফৰ এক্সাম্পল আই এম এ কেছ ষ্টাডি মোৰ স্যাটাৰ্ণটো সবচে বেষ্ট হয় শনিটো সবচে বেষ্ট হয় আৰু 2 বছৰ আগৰ 10 years or more than 10 years I was having my Shani Dasha and I have studied in my Shani Dasha I went to United Nations in my Shani Dasha I have done my PhD in Shani Dasha so it depends on person to person Shani can give you also. Kenake hoy? Where Shani is sitting in your horoscope. It means destined hoy. Yeah. Ami kori lobo noaru aru. You have to go to a very educated astrologer and see if your Shani is good. Jetia Shani dosha ahe, etu bhal koribo apunar. Aru jodi your Shani is bad, jetia Shani dosha ahe, etu apnar beya koribo. Beya mane ki hoy? Mane etu past life karmas amar result hoy. ঠিক আছে ফেস কৰি লওক শেষ কৰক এটা খুব কমন মিথ থাকে যে সাপোজ এজন মানুহৰ ভৰিত দুখ পালে ফৰ এক্সাম্পল এক্সিডেণ্ট হৈ আছে হয়তো গাড়ীখনে স্লাইটলি মাৰোতে সি ভৰিত দুখ পালে তেতিয়া এটা কথা কোৱা হয় যে হয়তো ইয়াতকেও বেয়া লিখা আছিল এইখিনিয়ে হ'ল yes হয় না সেইটো এটা খুব কমন glass is not empty glass is half full like glass is positive সেই বস্তুটো মানে সব গৈ থৈ এডিয়েন গৈ perspective হয় যে মই নিজে নিজৰ খান্তনাটো কেনেকৈ দিওঁ yes but কিমান disastrous accident আছিলে যদি বহুত disastrous আছিলে আৰু খালি ভৰি আপোনাক মানে this is to actually miracle না মানে এইবোৰ কথা কিছুমান সময় ইমান ফ্যাসিনেট কৰে কাৰণ বহুতৰ ঘৰত এনেকুৱা মানুহৰ ঘৰত যাওঁ যাৰ ঘৰত হয়তো গ'লে দৰ্জাৰ সন্মুখত জোতা থব নিদিয়ে বেয়া বুলি কয় বা আমাৰ মানে ইয়াতে অসমীয়াত স্পেচিফিকলি কালচাৰটো আছে যে নাপায় বা নকৰিবি কিবা হলেই হ'ল মানে যে ঘৰ মাৰ কথা শুনা নাপায় মাৰ কথা শুনিব নাপায় কি মাৰ কথা নুশুনাকে থাকিব নাপায় এই নাপায় কৈ পেলাই আমাৰ বহুত সুপাৰষ্টিশন জন্ম দি দিছে তো সাপোজ এখন ঘৰত
এজন মানুহে বিচাৰিছে যে মই অলপ শান্তি অৱস্থাত এটা আনো, তেওঁলোকৰ হয়তো অশান্তি ফিল কৰি আছে, কি কৰিব পাৰে এনেকুৱা বেছিক বস্তু, মানে হয়তো ইমান এডভান্স লেভেলত নহয়, বা আজি হয়তো এই এপিছডটো শুনি তেওঁলোকৰো মনত কিছুমানটো কুৱেশ্যন থাকিব পাৰে, হয়তো মোৰ ঘৰত বহুত অশান্তি, কাজিয়া হৈ আছে, বা বহুতৰ ঘৰত হয়তো কিবা ফাইনেন্সিয়েল ইছ্যু হৈ আছে। যদি মই সেনেকে আপোনাৰ পৰা অলপ অলপ সলিউশ্যনছ বিচাৰোঁ যে তেওঁলোকে নিজৰ ঘৰখনত অকণমান শান্তি আনিব খুজিছে, কেনেকে পাৰে? চ' নাম্বাৰ 1 কি কৰিব পাৰে যে আমি ৰাতিপুৱা কিবা এটা বনাওঁ, ব্ৰেকফাষ্ট বনাওঁ। চ' আমাৰ ঘৰত আপুনি গুগল কৰিব, যিকোনো অডিয়েঞ্চ চাই আছে গুগল কৰিব বাস্তু পুৰুষ, ইউ উইল ফাইণ্ড আ ফিগাৰ হা। চ' এইটো বাস্তু পুৰুষ আমাৰ ঘৰত থাকে, য'ত 4 walls আহি যায়, এটা বাস্তু পুৰুষ আহি যায়, মানে এটা লাইফ আহি যায় তাত, ঠিক আছে। আৰু এইটো বাস্তু পুৰুষ ইজ এ হাংগ্ৰি গড, তাক ভোক বহুত লাগে। অলপ ডিটেইলছত যদি আপুনি যাব বিচাৰে আপুনি মোৰ ইনষ্টাগ্ৰাম পেজত যাব পাৰে, ডিটেইলছত মই তাত জনাইছোঁ। চ' বাস্তু পুৰুষ ইজ এ ডেমি গড, মানে হাফ গড হাফ ডিমন, এণ্ড হি ইজ এ হাংগ্ৰি গড, হি ফিলছ হাংগ্ৰি অল দ্য টাইম হাংগ্ৰি। চ' ৰাতিপুৱা যেতিয়া আপুনি ব্ৰেকফাষ্ট বনায়, ফাৰ্ষ্ট মিলটো বাস্তু পুৰুষৰ কাৰণে অলপমান ওলাই দিয়ক। এইটো মিট হ'ব পাৰে, মাছ হ'ব পাৰে, কিবা এটা হ'ব পাৰে। বাস্তু পুৰুষ ডেমিগড আছে, মাছো খায়, চব বস্তু খায়। চ' ইউ কেন ষ্টাৰ্ট দিছ ফ্ৰম টুমৰ' ইট চেল্ফ। যদি ৰুটি খাই আছে, প্ৰথম ৰুটিটো বাস্তু পুৰুষৰ কাৰণে ওলাই দিব, মানে এটা প্লেট এটা ৰাখি দিব, এটা প্ৰথম ৰুটিটো প্লেটত ছাইডত থৈ দিব, মনত এনেকুৱা কৰি যে আমাৰ ঘৰৰ কাৰণে আছিল, ঘৰৰ ভগৱান যিটো আছে বাস্তু পুৰুষ তাৰ কাৰণে আছে। মাংস বনাই আছে, মাংস ওলাই দিয়ক। যিকোনো পাস্তা বনাই আছে, পাস্তা ওলাই দিয়ক। পিজ্জা বনাইছে, পিজ্জা ওলাই দিয়ক। ফাৰ্ষ্ট বাইট বা ফাৰ্ষ্ট মিলটো এইটো এনেকুৱা ওলাই দিয়ক। দিছ উইল ষ্টাৰ্ট। চ' ইফ দ্য বাস্তু পুৰুষ অফ দ্য হাউচ ইজ হাংগ্ৰি, তেতিয়া অলপ এনেকুৱা হৈ থাকে, কাজিয়াবিলাক বেছি হয়, স্বাস্থ্য বেয়া হৈ যায়, এনেকুৱা। তো যেতিয়া আমি বাস্তু পুৰুষক খানা দিওঁ, এটেনশ্যন দিওঁ, বাস্তু পুৰুষ শান্ত হৈ যায়, তাৰপিছত আমাৰ ঘৰত অলপ পিচ হৈ যাব। বাস্তু পুৰুষ, মই এইটো কনচেপ্টটো প্ৰথমবাৰ শুনিছোঁ, বা এই শব্দটো মই ফাৰ্ষ্ট টাইম শুনিছোঁ। This must have been taught in schools, but it's not, because it is an Indian subject. So, okay, if we take away the word Vastu Purush, okay. So, your house is made of 5 elements. Do you know that? So, bricks, Prithvi. Then water, there is water. Any kind of liquid that is in the house is water. আৰু যেতিয়া আমি ঘৰ বনোৱা, আমি লিকুইড ইউজ কৰোঁ না, তেতিয়াই গ্লু কৰে না ইটাবিলাক। তাৰপিছত বতাহ, এয়াৰ এলিমেণ্ট। তাৰপিছত অগ্নি, ছানলাইট, হিট, অল কাইণ্ড অফ ফায়াৰী এলিমেণ্ট। আপোনাৰ বডি, পৃথিৱী, এইবিলাক চব 5 এলিমেণ্টছৰ পৰা, ছেইম ইনগ্ৰেডিয়েণ্টছ আছে হা। আমাৰ ঘৰটো 5 এলিমেণ্টছৰ পৰা বনিছে। কি কুৱেশ্যন আছিলে? ঘৰৰ মানে বাস্তু পুৰুষৰ কাৰণে। Yeah, why are these 5 elements given so much importance? Any idea? No. So all the 5 elements have oxygen in them. Okay. They are living entities. That is why they can make a living being, na? They are living entities. So now if I'm using all the living creatures to make my house, that means that house is a living entity. So amar rishi muniye eitu living entity naam dise Vastu Purush. There is a life in the house. So that is why when no one stays in the house, it becomes haunted. Concept enake bujibo mane. Yes. Because there is life, but there is no one living, there is no food, there is no nothing, there is no abundant mane. Yeah. There is no movement in the house, nothing. No one is there to attend the house, but there is life inside the house. So when that life is not attended, it becomes haunted. It becomes, the Vastu Purush becomes hungry, becomes irritated. So whenever anyone enters, you can feel that, this house is haunted. So Vastu Purush, if you are not able to, absorb this word, it's okay. Leave Vastu Purush aside. We even touch our books, there is a life in the book. Everything for us is a living entity. Everything has energy. So Vastu Purush is basically the life of the building, the life in the space.
that building is breathing, actually breathing. মেইন মানে লজিকটো এইটোৱে যে 5টা এলিমেণ্ট দি নেচাৰৰ যিহেতু আমি নিজে নিজকে বনাব পাৰোঁ বা হিউমেনছে সেইটো 5টা এলিমেণ্টছ দি বনায়, যেতিয়া ঘৰ এখনকো সেই 5টা এলিমেণ্টছ ব্যৱহাৰ কৰিয়ে বনায়, তে ইভেঞ্চুৱেলি তাতেও লাইফ থকাটো স্বাভাৱিক কথা. এইটো প্ৰথমবাৰ শুনিছোঁ, বাট ইণ্টাৰেষ্টিং লাগিছে. So our Indian subjects are so intelligent subjects. মানে খালি মানে কোনে গ্ৰেভিটেশ্যনেল পুল ডিছকাভাৰ কৰিছে বা কোনে আমাৰ প্ৰেচিডেণ্ট আছে, এইটোতো এডুকেশ্যন নহয়. মেইন এডুকেশ্যন আছে আমি য'ত থাকি আছোঁ তাত আমি কেনেকুৱা আৰু ভালকৈ থাকিব পাৰোঁ, কি কৰিব পাৰোঁ যে আমাৰ লাইফটো আৰু ইজি হৈ যায়, এইটোৱে আছে বাস্তু. আৰু মই এটা আপোনাৰ ৰীল দেখিছিলোঁ যে ফেমিলি পিকচাৰ লগোৱাও এটা পাৰ্টিকুলাৰ ৱে আছে. একদম যদি কমন আপুনি দেখা আৰু একদম কমন এনেকুৱা বস্তু, যি বস্তু আমি সাধাৰণতে ভুল কৰোঁ, হয়তো প্লেচমেণ্টছতে হওক বা ফটো এখন লগাওঁতে হওক, তেনেকুৱা কমন ভুল কি কৰা আপুনি দেখে সাধাৰণতে আপোনাৰ ক্লায়েণ্টছৰ মাজত? বহুতখিনি দেখোঁ. একদম ডে টু ডেৰ কাৰণে যদি কওঁ, family pictures, you can say any kind of pictures, ancestors pictures, family pictures, or বহাৰ কথা ক'ব পাৰোঁ. আমি কওঁ ন যে অফিচত ইষ্ট ফেচিং বহিব লাগে. খালি অফিচত নহয়, আপুনি যেতিয়া বাথৰুমত আছে, যেতিয়া আপুনি ষ্টাডি টেবলত আছে, যেতিয়া আপুনি কিটচেনত আছে, যেতিয়া আপুনি মানে কোনো এটা বস্তু, যেতিয়া আপুনি পডকাষ্ট কৰি আছে বা কোনো এটা কাম কৰি আছে, মানে আধা ঘণ্টাৰ ওপৰত যদি আপুনি বহি আছে, তাত আপোনাক ইষ্ট ফেচিং বহিব सबसे बेस्ट. Yes. Then our brain works 100%. Oh, সেইকাৰণে মোৰ চলে থাকে. Yes. সেইকাৰণে মই এইটো প্ৰিফাৰ কৰিছিলোঁ না আগত. That was the trick. Okay. Yeah. So if in day to day, if you want to see face east or face north. Okay. Yeah. Don't sit facing south. Okay. Never sit facing south. Okay. Then again, sleeping position. তো মই এটা ক্লায়েণ্টৰ ঘৰত গৈছিলোঁ, তাই পুৰা ৰাত হোৱাই নাই কিমান বছৰ পৰা. কি পাইছিলোঁ যে তাৰ মাথাটো নৰ্থত থৈ তাই হৈ আছে. That's it. Such a simple mistake, such a small mistake. From the very that day, he changed his sleeping position. And now he's sleeping peacefully. Okay. He was very disturbed. He was not being able to think properly, make decisions properly. মানে blood circulation to pura ulta phalta hoye ase na. Very simple, very basic thing this is, you know. So sitting position, sleeping position, you know, day-to-day things you can do well. And when you're decorating your house, family pictures, all the pictures, and এইটো আপোনাৰ যিটো আগত মানুহ কৈছিলে খালি মাথাটো নাৰাখিব, পুৰা ফিগাৰটো ৰাখিব. যেতিয়া আপুনি ডিষ্টৰ্টেড ফিগাৰবিলাক শ্ব'পিচ নাৰাখিব, হাত কাটাটো বা এবষ্ট্ৰেক্টটো দেখাত মানে ভয় লাগি যায়, এনেকুৱা শ্ব'পিচ নাৰাখিব ঘৰত. এবষ্ট্ৰেক্টৰ মিনিঙে নাইকিয়া হৈ যাব তেতিয়াহ'লে. এবষ্ট্ৰেক্ট আছে আৰ্ট গেলেৰীৰ কাৰণে, ঘৰৰ কাৰণে মানে কি হয় না, এইটো আমাৰ ব্ৰেইনৰ ষ্টিমুলেশ্যন বঢ়াই দিয়ে ন. আপুনি যিটো পিকচাৰটো ডেইলি চাই আছে, ডেইলি মই উঠি আছোঁ, মোৰ বেডৰুমত এইটো পিকচাৰ আছে, ডেইলি চাই আছোঁ, কিবা এটা ষ্টিমুলেশ্যন কৰি আছে আনন'য়িংলি, আমি নাজানো. যদি এটা ৱাৰ চিন দি আছোঁ মই মোৰ ঘৰৰ ৰুমত, আমি ডেইলি ৱাৰ চাই আছোঁ, ডেইলি উঠি ৱাৰ চাই আছোঁ, আমাৰ মাথাটো বহুত নেগেটিভ হৈ যাব. টিভি চোৱা বন্ধ কৰিব লাগিব. টিভিটোও যদি অন কৰোঁ আৰু যুদ্ধই দেখি থাকোঁ, চিঞৰ বাখৰে দেখি থাকোঁ, পডকাষ্ট প্ৰিফাৰ কৰিব লাগে. সেইকাৰণে ৰাতিপুৱা শুই উঠি ধুনীয়া এটা লগাই থ'লে আমি কেইটামান আপোনাক ৰিয়েকশ্যনছ ল'ম. কিছুমান মানে খুব ভাইৰেল ৰীল আছে. नाभि पे हाथ रखकर ये शब्द कह दीजिए, वो व्यक्ति आपके वश में होगा. जी हाँ, कोई व्यक्ति आपसे दूर जा चुका है, बात नहीं कर रहा है, इग्नोर कर रहा है, ब्लॉक कर चुका है, या आपको परेशान भी कर रहा है, तो आपको ये उपाय करना चाहिए. आपका प्रेमी आपसे दूर जा चुका है, चाहे आपकी वाइफ आपसे दूर जा चुकी है, चाहे वो हमें संबंध बना रही हो, तब भी उपाय काम करेगा. जी हाँ, करना क्या, आपको बिस्तर पे आपको लेट जाना है और लेटते हुए उस व्यक्ति की छवि आपको याद करनी है, उसका चेहरा आपको याद करना है. इस प्रकार से याद करना है कि आप अगर आंखें बंद करें तो उसकी छवि आपको दिखाई दे, उसका चेहरा आपको दिखाई दे. और अपने दाहिने हाथ से अपने इंडेक्स फिंगर को नाभि पर टच करते हुए ओम कामेश्वरी वश्यम करो, इस मंत्र को 7 बार आपको बोलना है. इसके बाद उस व्यक्ति का नाम आपको 7 बार आपको बोलना है. सुबह उठते ही अगले दिन आपको खुशखबरी अवश्य से मिलेगी. ये कई लोगों ने ये उपाय को आजमाया है, किया हुआ है, गारंटेड इसका रिजल्ट मिलता है.
ये उपाय बहुत ज्यादा कारगर है। आपको कोई भी समस्या हो, किसी प्रकार का वशीकरण नहीं हो पा रहा हो, तो नीचे दिए गए नंबर पे आप मुझे संपर्क कर सकते हैं। इससे क्योंकि क्या होता है, कई लोग वशीकरण करने में त्रुटि कर देते हैं, जिसके कारण उनका वशीकरण सिद्ध नहीं होता, सार्थी नहीं होता, वो हो नहीं पाता है। तो वो उपाय में आप कुछ ना कुछ त्रुटि कर रहे हैं, कुछ ना कुछ गलती कर रहे हैं, तो मैं आपको बता सकूं, नीचे दिए गए नंबर पे आप मुझे संपर्क कर सकते हैं। You've tried this? No, never. ৰাতি যদি মই একদম আপোনাৰ ফ্ৰেংকলি কৈছো, যদি কোনোবা ছোৱালীয়ে মোক এৰি থৈ যায়, তাইৰ কথা যদি মই ৰাতি শুই থকা সময়ত ভাবো, ৰাতিপুৱা শুই উঠি 7 বাৰ ভাবো, মই পাগল হৈ যাম। Like, see, this kind of reels make the Indian subjects, bad. এইটো কি নাবিত পেটটো থৈ 7 বাৰ, আৰু মন্ত্ৰটো কিবা আছে? Om Kameshwari something. Okay, so see, our navel is one of the most powerful organ of our body. This is where we were attached to our mothers in the womb also. And this is where, Kamal Nabhi, you have heard now? Kamal, there is a Kamal ka petal ka size ka something in our Nabhi, which say is when it is very tiny, our intuition works very low. Okay. But when we meditate and we are, like, you take bath, bathing is also kind of meditation only. You are cleaning your aura, you're cleaning your energies. So when you are into very good practices in your day-to-day life, that increases. Okay. Then your intuition is so sharp. You automatically kind of think what is going to happen, So this is also nothing superstitious. This is there in our body and this happens. So yes, navel is a very powerful part of our body. But I would request all the pandits and priests to not, portray all the subjects like this, ki vashikaran and all this. This could have been told in a very, in a very positive way. মানে বুজাইছে এইটোৱে যে নাভিত শক্তি আছে, ইনটিউশন ষ্ট্ৰং কৰে। Yes. But then বুজাইলে কোনোবা ছোৱালী এৰি থৈ গ'লে বা ভাষিকৰণ কৰিলে কি হয়? Why do you want to do it, first of all? Why? Our scriptures don't, guide these things, these negative practices that, attract people by wrong methods. If that person is supposed to come to you, that person will come to you. এনেকুৱা কিবা থাকে বাস্তুটো থাকে নেকি যে ঘূৰাই আনিব পাৰি? নহয়, এইটো নাথাকে কি কৰে। নেক্সট যাম। এইটো গিৰিয়েকৰ কাৰণে দিছে চাগে চিয়ৰলি। আকৌ চাব পাৰো। এই ঘৈণীয়েকটো গিৰিয়েকৰ পৰা খুব আছে কাৰণে বাস্তু নামটো দিছে, ভয় খাব বুলি। This is basic hygiene. এইটো গিৰিয়েকক চাগে তাই ক'ব খুজিছিল কি গিৰিয়েকে চাগে ভিজা টাৱেলখন আনি বিছনাত থয় বা লেতেৰা কৰি থয়, তাক কেনেকে ভয় ক'ব? This is a basic hygiene. This is nothing related to Vastu. Plants. काफी सारे लोग हैं साउथ में रख देते हैं, सारा पैसा लोन में चला जाएगा, सारा पैसा कर्जे में चला जाएगा। अगर साउथ में आपने प्लांट्स रख दिए, प्लांट्स तो काफी सारे लोगों के घर में कहीं पे भी रखे होते हैं। ये वास्तु बताता है, ये पॉट आपने जो रख दिया यहाँ पर साउथ की डायरेक्शन में, ये आपका ब्लॉकेज कर रहा है पैसा। साउथ से उठा के आप उसको ईस्ट में रख दो। इथे उठा दिबो लागिছিল। इश, what is all this? I don't know. साउथ में प्लांट्स रखने से क्या होगा? ना कुछ नहीं होगा। Keep the plants in the south आराम से। It's nothing like that. It is something. Okay. সাকাবারে তো মন সাউ কোনটো হ'ব? কি এটা হয় না হসা? What is yours? Slightly. Love marriage. কি হয় না এনেকুৱা থাকে না? What is yours? তুই কি? Yes. Our hands can tell a lot about us. কি কয়? Can অলপ explain. For example, if you can bend the finger very nicely, that means you're a flexible person. No, flexible in a way? Adjusting, okay. Adapting. Okay. Otherwise, you're very stubborn and rigid. And, rigid. Very, very flexible. More flexible. Very flexible. So our hands, our face, this is again another subject altogether. Very interesting and very, our nose, how pointed it is, our eyes. Interesting. I don't know too much about this subject. Very little. Interesting ki baat hai. I did not study this subject a lot, but yes, this is this. Naktu junga hole ki hoy? I have very limited knowledge that I have. I have heard that pointed nose like you have are rich people. Wow.
You know, so since I don't have much knowledge about it, I will not speak on this subject. Apuni rich. High five. 5 नंबर पैसा कथा ये पैसा आइबो सब की बात. एक मंत्र ऐसा बता रहा हूँ, टचवुड मैं कह रहा हूँ कि अगर आप इसे पढ़ लेते हो तो मैंने कहा ना कि आपके पास लक्ष्मी क्या हर चीज आएगा जो चीज आप सोच सकते हो. डॉलर आइबो है. अगर मैं ये चीज क्लियर बोल रहा हूँ मुंह पे, ये कॉन्वलेक्स से ना 1000 टाइम्स ज्यादा वर्क करता है. आई डोंट नो कॉन्वलेक्स से वर्क भी करता है कि नहीं करता, बट ये 101% करेगा. वो मंत्र है अखंड विष्णु कार्यम व्यासन देन चराचरम तत्पदम दर्शितम येन तस्मै श्री लक्ष्मीयाय नमः. इसको आप चैंट कर लीजिए, लास्ट में 3 बार नारायण 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 कह लीजिए. आपको कोई सर रईस बनने से रोक ही नहीं सकता. So you know, this is like you are talking about a mantra. You cannot talk about a mantra. Our mantras are related to very high power, high energies. Our mantras can actually do wonders. But you cannot say the Charline mantra in such a, in a podcast like this, that mantras has to be passed down from the guru. Then only it will manifest. Okay. Any powerful mantra has to come, like we say, diksha. So you have to take the diksha from a guru, then only it will manifest. Just listening to a podcast and doing a mantra will not make you rich. I'm sorry. Don't disrespect our, Vedic cultures. Pink is soft fire. Is pink a version of red? Yes, pink is a soft fire. Aggression with emotions. आपको हल्का हल्का सा, जैसे हस्बैंड जिनके घर में पिंक बहुत ज्यादा होगा ना, हस्बैंड और वाइफ ऐसे लड़ेंगे, अब इसको मैं कुछ कह तो सकता नहीं, लेकिन चलो गाड़ी चला लेते हैं. This is everyone's story, but हार गए. I don't have a pink, but same story. কিন্তু পিংকৰ যোনটো কথা ক'লে ন যে এগ্ৰেছিভ হয়, ইমোচনেল বা লাইট হয়, এইটো ব্ৰহ্মাস্ত্ৰত চাগে কালাৰটো তেনেকুৱা আছিল একদম আৰম্ভণি. ব্ৰহ্মাস্ত্ৰখন চাইছিল নে আপুনি? Movie? Yeah. তাতে আৰম্ভণিত চাবচোন কালাৰটো অলপ স্লাইটলি পিংকিছ আছিল আৰু পিছলৈ গৈ সেইটো য়েল্লোইছ আৰু ৰেড হৈ যায়. There is pink tinge in fire, na? এই কথাটোৱে কৈছিল চাগে. আচৰিত কিন্তু এইবিলাক চবৰে ঘৰৰ কথা. Without pink also. এইটো ৰ'ব পজ কৰ এইটো মই মেইন. ঘড়ী দিলে ব্ৰেকআপ হয় নেকি আৰু পাৰফিউম দিলে আৰু হেংকাৰচিপ দিলে হয় নেকি? আপুনি না কওক, কাৰণ মই প্ৰুফ কৰি দিব পাৰিম হয়. So yes, you should not gift a watch or clock to anyone and everyone. So it is said that, अच्छा time, बुरा time, मेरा time अच्छा चल रहा है. So ideally, it is not advisable to only give to your very close ones, whom you really want to give your time. ব্ৰেকআপ হৈ যায় দেখোন. নাই, ব্ৰেকআপ একো নহয়. কেনেকে মোৰ হৈছে নেকি? পাৰফিউম দিওঁতে হৈছে, ঘড়ী দিওঁতে হৈছে. That everyone gives. Now my husband has given me this watch. We haven't broken up. বিয়াৰ পিছত নহয় চাগে, আৰু বিয়াৰ পিছত দিছিল না আগত? আগতে দিছিলে. ব্ৰেকআপ নহল? নাই হোৱা. 5 বছৰ মোৰ এফেয়াৰ আছিলে. আৰু see, we are married and we are happily married and we have 2 children. কিবা গণ্ডগোল মোৰে আছিল চাগে. আকৌ এবাৰ লগাচোন সিহঁতে কি কৈছে চাওঁ. Watch. ৰোলেক্স, তাতে কি ৰোলেক্স দিলে যে ব্ৰেকআপ মই জীৱনতে নিদিওঁ. কেনেকৈ হ'ব? জীৱনতে নিদিওঁ. সঁচা কথা, এইটোতো মই মানো. এয়া চাওক, ক্লাছ আইটেম এয়া দিছিলোঁ পাৰফিউম, এই চাওক. এইটো মোৰে গোটেই দেখোন মই কোৱাকেইটাই. It's not like you will end up break up ke liye. কাজিয়া হয় মানে? No, nothing like that. Perfume is such a good thing. You're passing on a good fragrance to others. So it is said where there is good fragrant feel and good the odor is very good, devata thake tat. Jetia apnar beya gondo thake tat demonic values thake. এইকাৰণে ঘৰটো সদায় কি হয়, কিবা এটা ষ্টৰি আছে. Angels go around us if we are smelling good. Angels are with us. So I don't think perfume যদি আপনি দিয়ে চাও আৰু কি আছে इंटरेस्टिंग वीडियोस ভাল দিছে. बेडरूम में एक चीज बिल्कुल नहीं होनी चाहिए, दैट इज मिरर. मिरर की रिपल्शन पावर बहुत हाई होती है. आप बेडरूम में ओपन मिरर प्लीज मत लगाओ. बेडरूम में घड़ियां बहुत सोच समझ के लगानी है. आपके साउथ की वॉल पे कोई घड़ी नहीं होनी चाहिए. बेडरूम में कलर बैलेंस फॉर्म में होने चाहिए. लाउड कलर्स नहीं लगाने. बेडरूम में तो इंटीरियर डिजाइनर सके कुछ ऐसी कोई येलो लाइट हो, आपका कोई येलो लैंप हो, वो जरूर होना चाहिए. एक एरोमा, जो मैंने भी बोला था, एक एरोमा, एक खुशबू
जरूर होने चाहिए। बेडरूम में आपके कोई प्लांट नहीं होना चाहिए, कोई वाटर एलिमेंट नहीं होना चाहिए। कई बार लोग बोल में भर के पानी रख लेते हैं, उसमें रोज पेटल्स एंड ऑल डाल देते हैं फॉर एम्बियंस। वो बेडरूम के लिए नहीं, डोंट डू दैट। वो नहीं करना है। कोई लोनली पिक्चर्स नहीं लगानी है। आपको पिक्चर लगानी है हस्बैंड वाइफ के पैर में लगाओ, तो कुछ इस तरह की पिक्चर्स नहीं लगानी है। तो ये सब चीजों का बहुत ध्यान रखना चाहिए। Okay, she was quite close to facts, actually. You should not put solo showpieces or solo pictures in your room. Okay. It should always be in couple. Again, wohi ho gaya na, very very logical. This is na. Eto apnar brain to stimulate kori ase every day. Apni jodi অকল মানুহৰ showpiece চাব, আপনি অকল থাকিব মানে ভাল পাব. So this is a very scientific thing. Plants, you should not put plants in the room. Why? Because at night plants emit carbon dioxide. Yeah. Then we'll inhale that. Our sleep will not be good. Okay. Then plants are nocturnals. They are more active at night. Again, eto amar sleep to mane disturb koribo. Aru ki koisile? Yeah, colors or jitu importance koi ase sobe. Amar scriptures or colors or iman importance diya nai. Okay. ঠিক আছে, মানে colors to stimulate কৰে আমাৰ brainত, কিন্তু red, orange and yellow, that's it. Rest all the colors আপুনি ঘৰত লগাব পাৰে. খালি red, yellow and orange fiery colors আছে, anger বিলাক stimulate কৰিব পাৰে, এইটো avoid কৰক. colors or ইমান importance লিখা নাই আমাৰ গ্ৰন্থত. বাট এতিয়া যে কনচেপ্ট এটা আহিছে bohemian style, যে ৰুমৰ ভিতৰত প্লান্টছ ৰাখি, সেইটো এটা ইণ্টেৰিয়ৰ্ছৰ লুক হয়, সাধাৰণতে দেখা পাওঁ আজিকালি খুব প্ৰিভিলেণ্ট হৈছে. যদি প্লান্টছ ৰাখি আছে আপুনি ৰুমত, তেতিয়া যি প্লান্টছ 24 hours অক্সিজেন দিয়ে এইটো ৰাখিব লাগে. অ'কে সেইটো বেটাৰ হৈ গৈছে. বহুতখিনি আছে ন, নিমবিলাক কিমান কিবি আছে, কিন্তু প্লান্টছটো ৰুমৰ ভিতৰত এভইড কৰিলে ভাল, বেছি বেটাৰ. মানে ইয়াতে এনেকুৱা ভয় লগা বস্তুও নহয় ন, যে মানে সাপোজ কাবাৰ যদি সাইন্টিফিক. অ'কে, এভৰিথিং ইজ সায়েন্স. ইউজ ইয়োৰ ব্ৰেইনছ, দ্যাটছ ইট. চিম্পল কথা, সঁচা কথা যে এতিয়া মই নিজে ৰিয়েলাইজ কৰিছো যে যেতিয়া মনটো বেয়া লাগে, যদি মই মন বেয়া লগা গানেই শুনি থাকো, মোৰ মন বেয়া লাগিয়ে থাকিব. একদম চিম্পল এক্সাম্পল এটা. তেনেকুৱা ধৰণৰ কথা. যদি মানে এনভাইৰনমেণ্টটো মোৰ বোলে বেয়াই কৰি ৰাখিছো, এতিয়া চাপোজ মোৰ তলৰ ৰুমটোত, মোৰ ৰুমটোত মোক সোমাব মন নাযায়, কাৰণ মই কাপোৰ জাপি থোৱা নাই. মই এতিয়া কাপোৰটো জাপি চিজিল কৰি থলে মোৰ তাতে থাকিব মন যাব. এইটো কথা হয় যে লক্ষী তাত নাথাকে যাত ক্লাটাৰ্ড থাকে বস্তুবিলাক. লক্ষীৰ কনচেপ্টটো কওকচোন, কাৰণ লক্ষী পূজাৰ দিনাখন মায়ে মোক ওলাই যাব নিদিয়ে ঘৰৰ পৰা, যে লক্ষী আহিব তই ওলাই নাযাবি, বা লক্ষী খৰচা নকৰো. নাজানো মাৰ টেকটিক হ'ব পাৰে কিবা, ইয়াক আজি কথা হ'ব, চায়েন্স নাজানো. বাট দেন এই লক্ষীৰ কনচেপ্টটো ক'ত থাকে? লক্ষী চব জেগাতে থাকে, কিন্তু আগেইন মই এটা ৰিলছত বুজাইছোঁ যে লক্ষী ঘূৰি থাকে, ফুৰি থাকে, মানে এনে ষ্টেগনেণ্ট এনাৰ্জি নহয় লক্ষ্মী মা. এইটো ঘূৰি থাকে, ফ্ৰী জেগা তাক ভাল লাগে, ধুনীয়া চিমেট্ৰিক আৰু একদম ভেৰি ৱেল মেইনটেইনড, ক্লিন, লক্ষী তাত গ'লে ভাল পায়. আগেইন দুটা ছেকেণ্ড পইণ্ট হৈ গ'ল যে লক্ষী খালি পইচা নহয়. আগেইন ইউ কেন চি ইন ওৱান অফ মাই ৰিলছ, লক্ষী 8 ধৰণৰ হয়. চ' লক্ষী কেন গিভ ইউ মেণ্টেল পিচ. যেতিয়া আমি কওঁ ন অষ্টলক্ষ্মী, 8 kind of Lakshmi there are. You can even find in Google also. So Vijaya Lakshmi gives us success. So, Hantan Lakshmi gives us very good life partner and good children, healthy, successful children. Then there are Goja Lakshmi. Goja Lakshmi is strength and energy. So we don't want just money. Na, if there is money but you don't have mental peace, you don't have a healthy body, what will you do with the money? তো লক্ষী চব ধৰণৰ আমাৰ ঘৰত থাকিব লাগে. আৰু লক্ষীৰ এটা নেচাৰ আছে যে তাই ষ্টেগনেণ্ট থাকিব নিবিচাৰে, তাই মুভমেণ্ট. সেইকাৰণে আমি কওঁ লক্ষী আহি আছে, আৰে বাৰে বাৰে কিয় আহি আছে? লক্ষী মুভমেণ্ট কৰি থাকে সেইকাৰণে. এণ্ড লক্ষীৰ নেচাৰ কি আছে? চঞ্চল নিচিনা আছে, বাচ্চাৰ নিচিনা. সেইকাৰণে মা ক'ব পাৰে যে থাকা, ঘৰতে থাকা. শ্বি ছিক্স এ লট অফ এটেনশ্যন. যদি আপুনি এটেনশ্যন নিদিয়ে তাই ঘূৰি গুচি যাব. কিন্তু এতিয়া মানে কিছুমান ছুপাৰষ্টিশ্যন বা মিথ ক্লিয়াৰ হয় যে এসময়ত আইতাই কৈছিল যে লক্ষীপাত কৰি থাকিলে মুভমেণ্ট বেছি নকৰিবি, বহি থাক, মন দি পেলাই শুন. মে বি এইবিলাকৰে এটা এয়া আছিল. এজ আই ছেড, চবত কিবা এটা ৰিডল আছে, আৰু সেইকাৰণে মই এইটো ৰিচাৰ্চ কৰি আছোঁ কিয় এনেকুৱা কয়, কিয় এনেকুৱা কৰোঁ, মই নুশুনো, এনেকুৱা হৈ জানো মই কিয় শুনো, মই অলপ কথা কওঁ, মই এইটো.
কিন্তু এভৰি এনাৰ্জি ডিফাৰেণ্ট এনাৰ্জি লক্ষী মাৰ এনাৰ্জি এনেকুৱা আছে চ' ইফ ইউ ৱান্ট লক্ষী এনেকুৱা থাকিলে লক্ষী মাটো মানে দেট এনাৰ্জি উইল ষ্টে উইথ ইউ আৰু আমাৰ ভিতৰতে আছে মই আপোনাৰ সাধাৰণতে মই দেখিছোঁ আপুনি কামাখ্যা মন্দিৰ গৈ পেলাই বহুকেইটা ৰিলছ বা ভিডিঅ'জ বনাইছে তাতে কামাখ্যা মন্দিৰৰ এখন বিশেষ ফটো মানে তাতেও চিম্বলিকেলি বুজাইছিল গোটেই কামাখ্যা মন্দিৰৰ কথাখিনি আপোনাৰ শিৱ বাবা আছিল তাৰপিছত মই ফটোখন মই বিচাৰি পেলাই দেখালোঁ হয় বাট মই বিচাৰি পোৱা নাই ফটোখন মই দেখিছিলোঁ কামাখ্যা মন্দিৰ গ'লে সাধাৰণতে আমি এটা তাতে বেলেগ অৰা এটা ফিল কৰোঁ অম্বুবাচী মেলাৰ টাইমত স্পেচিফিকলি আমি বেলেগ এটা অৰা ফিল কৰোঁ আৰু তাতে মানে পিৰিয়ডছৰ কনচেপ্টটো লৈ বা মেনচুৰেশ্যন কনচেপ্টটোক লৈ পেলাইও তাতে গৈ তেওঁলোকে আৰাধনা কৰে আৰু কণ্ট্ৰাডিক্টৰিলি যদি চাওঁ আজি ছ'চাইটিত পিৰিয়ডছ হোৱাৰ লগে লগে এগৰাকী ছোৱালীক হয়তো কিটচেনত সোমাব নিদিয়ে আজিও সেইটো কালচাৰ ফ'ল' কৰি আছে কিন্তু যদিও আৰ্বান এৰিয়াজত ইমান প্ৰিভেলেণ্ট নহয় বাট ৰুৰেলত সেইটো বিৰাট প্ৰিভেলেণ্ট অকণমান যদি বুজাব পাৰে বা আপুনি আপোনাৰ পৰা যিমানখিনি হয়তো আপুনি পঢ়িছে বা গম পাইছে এইটো কেনেকুৱা ধৰণৰ বস্তু মানে সেই ছুপাৰষ্টিশ্যনটো কিবা ইম্পেক্ট হয়নে নেগেটিভিটি আছেনে নাই কি হ'ল ঠিক আছে 3 দিন আমাৰ বডিৰ পৰা সব নেগেটিভ এনাৰ্জি ওলাই আছে আমাৰ বডিটো ক্লিয়াৰ হৈ আছে ইউ ন' so if you are having good periods if a girl is having a good periods that means she'll stay healthy for a longer time এইটো পিৰিয়ডছৰ চাইন্স আছে হা কিটচেনৰ নুহুমা কথা কি আছে আমাৰ বডিৰ ভিতৰত কিমানখিনি বস্তু হৈ আছে হা মেণ্টেলি উই ফিল ল' হৰম'নেল বহুত ডিছবেলেঞ্চ থাকে এবাৰ মানে অল ক্লিয়াৰ হৈ আছে মানে বস্তুবিলাক পিউৰিফিকেশ্যন হৈ আছে আমাৰ বডিৰ সেইকাৰণে আমি 3 দিন কি কওঁ ৰেষ্টত থাকা কিটচেনত কাম কৰিব নালাগে হা বিকজ মেণ্টেলি অলছ' আমি ডিচেবল হৈ আছোঁ অলপ মানে আৰু ফিজিকেলি আই এম ফেচিং ক্ৰেম্পছ এণ্ড ইউ ন' পেইন এণ্ড অল চৰ্টছ অফ থিং আৰু বহুত ফাংচনছ হৈ আছে সেইকাৰণে ৰেষ্টত থাকা 3 দিন মানে আইডিয়েলি মই মোক ছোৱালীক কওঁ যে ৰেষ্ট কৰা খেলিব নালাগে কিটচেনত যাব নালাগে কিবা এইটো কৰিব নালাগে মই বেছি মানে তাক মৰম কৰোঁ 3 দিন চ' আগেইন হোৱাট হেপেন্স 3 দিন এটা ছোৱালীৰ বডিটো বহুত ভালনাৰেবল থাকে বহুত নাজুক থাকে অগ্নি এটা এনাৰ্জি আছে উগ্ৰ এনাৰ্জি আছে সেইকাৰণে আৰু আমি কিটচেনত সোমাব নিদিওঁ ছোৱালীবিলাকে বিকজ কণ্ট্ৰাডিক্টৰী এনাৰ্জি হৈ আছে এইটো ডিছবেলেঞ্চ কৰিব পাৰে আমাৰ বডিক আমাৰ মাইণ্ডক সেইকাৰণে আৰু কাম বেছি নকৰোঁ মানে বেছিক দিছ ইজ এগেইন মেটাবলিক চাইন্স এবাউট ইয়ৰ বডি এইটো নাই যে আমি অশুদ্ধ হৈ যাওঁ আমি অশুদ্ধ নহয় আমি দেৱীৰ নিচিনা হৈ যাওঁ সেইকাৰণে আমি ইফ দেৰ ইজ ন' পিৰিয়ডছ দেৰ ইজ ন' ৰিপ্ৰডাকশ্যন আৰু ৰিপ্ৰডাকশ্যনৰ পিছতে আমাৰ এইটো দুনিয়া হৈ আছে এইটো ক্ৰিয়েশ্যন হৈ আছে তো আমি দেৱীৰ নিচিনা হওঁ আমি ভগৱানৰ তাত যাব নিদিওঁ ছোৱালীবিলাকক 3 দিন কিয় যাব নিদিওঁ আমাৰ বডিটো মানে ইমান দৈৱিক এনাৰ্জি থাকে যে আমি মূৰ্তিৰ পৰা বা এইটো জগাৰ পৰা আমি টানিব পাৰোঁ এনাৰ্জিটো again I don't think I can explain in such a small podcast about this is also again a vast subject very vast subject so মানে খালি এইটো জানিব মানে ইম্পৰ্টেণ্ট আছে যে আমি অশুদ্ধ নহওঁ আমি দেৱীৰ নিচিনা হওঁ আৰু আমি যিকোনো বস্তু আমাক কৈছে নে নকৰা এইটো আপোনাৰ হেল্থৰ কাৰণে আছে আৰু কিনো ছুপাৰষ্টিশ্যন নহয় আগেইন নাও কামাখ্যা যদি আমি সোধোঁ চ' মাদাৰ আৰ্থ আছে ফিমেল আগেইন শ্বি ইজ ফিমেল পৃথিৱীটো ফিমেল আছে হা চ' এনেকুৱা কয় যে কামাখ্যাটো ভগৱানৰ ৰিপ্ৰডাক্টিভ পাৰ্ট আছে আৰ্থৰ ৰিপ্ৰডাক্টিভ পাৰ্ট আছে understood that is the kind of portal so পৃথিৱী যদি মা আছে তাকো লাগে সব পিউৰিফিকেশ্যন বিলাক সেইকাৰণে এক বছৰত একবাৰ মাটো পিৰিয়ডছ হয় কামাখ্যা মন্দিৰত আপুনি মই দেখিছিলোঁ আপুনি ভিডিঅ'জতো বিভিন্ন কথা কৈছে কিছুমান নজনা কথা যদি আপুনি শ্বেয়াৰ কৰিব পাৰে যোনটো হয়তো আপুনি পঢ়ি গম পাইছে বা আপুনি নিজে ডিছকাভাৰ কৰিছে অলপ যদি শ্বেয়াৰ কৰিব পাৰে কিবা চ' কামাখ্যা আপুনি যদি দৰ্শন কৰে ইট কেন এক্ট এজ এ ৰেমেডি ফৰ এইটো মই ভিডিঅ'ত মোৰ ৰিলছত কৈছোঁ এইটো আপোনাৰ বহুত মানে কামাখ্যা আছে আমাৰ লোৱাৰ এবডোমেন মাকৰ লোৱাৰ এবডোমেন আছে হা চ' যিকোনো মানুহৰ লোৱাৰ এবডোমেনৰ কিবা ডিজিজ আছে স্পেচিয়েলি গাৰ্লছ ইনফাৰ্টিলিটি
PCOD, PCOS, menstrual irregular periods, বা ovarian কিবা problem আছে, uterine কিবা problem আছে, বা bladder কিবা problem আছে মানুহৰ reproductive কিবা issue আছে, infertility আছে, মানে ল'ৰাবিলাকৰ infertility issue আছে, কামাখ্যা দৰ্শন কৰিব লাগে. Okay. Because all our ancient temples are like healing centers. So যিকোনো এইটো অৰ্গেনটো মানে কৰি আছে, পোৰ্ট্ৰে কৰি আছে, এইটো অৰ্গেনটো হিল হ'ব তাত. ফৰ এক্সাম্পল তাৰাপীঠ আছে কলকাতাত, তাত মাৰ চকু আছে, এটা চকু আছে. So it can heal your eyes. It will heal your... So everything is very symbolic, you know. You have to decode the secret. So there are different organs in all over the world, all over the earth, not just India. বহুত খিনি organs বেলেগ বেলেগ জাগাতা আছে. So আমাৰ সব মন্দিৰবিলাক এনেকুৱা হিলিং চেণ্টাৰ আছে. So কামাখ্যা যদি আপুনি প্লেনিং কৰি আছে, মিছকেৰেজ হৈ আছে, আপুনি কামাখ্যাটো ফ্ৰিকুৱেণ্টলি দৰ্শন কৰক. আৰু বহক তাত, খালি মানে লাইনত থাকি হালা গোলা কৰি দৰ্শন কৰি ওলাই নাযাব. তাত বহক আৰু আপুনি ইমান ভাইব্ৰেশ্যনছ ফিল কৰিব, আপোনাৰ লোৱাৰ এবডোমেন স্পেচিয়েলি ইমান হিলিং হ'ব মেণ্টেলি, ফিজিকেলি. আৰু তাত গৈ উইছ এটা কৰিব মাকক, এইটো মেনিফেষ্ট হ'ব, নিশ্চয় হ'ব. কেনেকৈ কিবা এটা আছে প্ৰচেছ আছে নে একদম নিজে গৈ নিজৰ মতে? লাইক you ask something from your mom, na, make me this, I want to eat this, that's it. Like a child like feeling, I want this, I want success in this, anything. Go and make a wish there. কামাখ্যাত মই সাধাৰণতে এইটো বস্তু দেখোঁ দে, যে লাইন বিৰাট দীঘলীয়া হয়, VIP passes থাকে, VIP অলপ আগত গৈ উইচ কৰিব পাৰে. সেইখিনি সময়তে একচুৱেলি মোৰো এটা ডিছকানেক্ট হৈ গৈছিল চাগে, যে মই লাইন ধৰি তেনেকৈ বা কাৰোবাৰ পৰা VIP পাছ এটা লৈ যোৱাতকৈ হয়তো মই বেলেগকৈ তাতে কিবা পাব পাৰোঁ. তেতিয়া মানে আমি অম্বুবাচী মেলাৰ সময়ত আগতে কামাখ্যা যাওঁ, 4 বছৰ আমি ষ্ট্ৰেইট গৈছিলোঁ, একদম তলৰ পৰা ওপৰলৈ খোজকাঢ়ি যাওঁ. পাহৰি যাওঁ যে আমাৰ ভাগৰ আছে বা কিবা আছে. জাষ্ট ৰিচেণ্ট ইয়াৰ্ছত আমি গৈছিলোঁ, কুন্দন গৈছিলোঁ. তো কুন্দন তাৰ অলপ ৱেইটটো বেছি, চ' আমি ওপৰত যাই থাকোঁতে ইয়াৰ ভাগৰ লাগিল মাজতে. দেন আমি তাক ক'লোঁ, তই ৰেষ্ট ল, আমি আগলৈ গৈ আছোঁ, তই আহি থাকিবি. তাৰপিছত আমি ওপৰলৈ গ'লোঁ, আমি কিবা ভিডিঅ' শ্বুট কৰিব গৈছিলোঁ. আমি সাধাৰণতে গ'লে চিৰিখিনিত বহোঁ আৰু বহি কোনো কথা নাপাতো, তাতে জাষ্ট নৰ্মেলি বহি এনেই ৰিলেক্স কৰোঁ. আৰু হঠাৎ দেখিলোঁ সি আহি গ'ল কুন্দন. চ' এইটো ছুপাৰষ্টিশ্যন বুলি আমি তাক জোকাওঁ, বাট সি সেইখিনি সময়ত এটা ফিল কৰিলে যে কোনোবাই তাক মানে ক'লে যে তই বহি কিয় আছ, যা পাৰিবি তই. এণ্ড ইমিডিয়েটলি সি ওপৰলৈ আহিলে, তাৰ ভাগৰ নাই লগা. কিন্তু দিছ ইজ নট ছুপাৰষ্টিশ্যন, দিছ হেপেন্স. মতলব কি হয় না, আমি ভাবোঁ যে আমি আমাৰ নেকেড আইজত চাব পাৰোঁ, খালি এইটোৱে আছে, কিন্তু ইমান এনাৰ্জি আছে আমাৰ ইয়াত. এইটো ৰুমত কিমান এনাৰ্জি আছে আপুনি গম পাব নোৱাৰে, কিমান স্পিৰিটছ আছে এইটো ৰুমত, কিমান ভগৱান আছে এইটো ৰুমত, আমি গম পাব নোৱাৰে. আৰু কেনেকুৱা সি আৰু তাই আমাক ছাপৰ্ট কৰি আছে আমি নাজানো. আমাৰ এনচিষ্টাৰ্ছ আছে, চ' এইটো ছুপাৰষ্টিশ্যন নহয়. যদি এনেকুৱা হৈছে মানে এনেকুৱা হৈছে, that means you are actually blessed. মা নিজে আহিছে আপোনাক ওপৰত ধৰি লৈ গৈছে. তাকে সেইটো আমাৰো বিৰাট ইণ্ট্ৰিগিং লাগিল এইখিনি পইণ্টত. তো আমি মানে ছুপাৰষ্টিশ্যন বুলি কৈ থ'ব খোজা নাছিলোঁ. আমিও ফিল কৰিলোঁ যে হয় সদায় মানে এনেকুৱা হয়, কেতিয়াবা চাবচোন মন যাই থাকে কিন্তু যাব নোৱাৰে. মানে আনলেছ এনেকুৱা বিশ্বাস আৰু যে মায়ে নামাতাৰলৈকে হয়তো কেতিয়াও যাব নোৱাৰে. আৰু সেই বস্তুটো ইমান ৰেলিভেণ্ট হয় যে কোনোবাই যদি ছুপাৰষ্টিশ্যন বুলি কৈ বস্তুটো বন্ধ কৰিবও খোজে, যে ইট কেন নট বি. ছুপাৰষ্টিশ্যন ৱৰ্ডটো বেষ্ট পৰাই আহিছে. ইট ইজ হাইলি ৱেষ্টাৰ্ণ ছুপাৰষ্টিশ্যন বুলি চব একচুৱেলি হৈ আছে. যি বস্তু প্ৰুভ হোৱা নাই সেইটোৱে স্পিৰিচুৱেলিজম. You cannot see the Devi, so you say it is superstition, but Devi is there. তাকে ইণ্টাৰেষ্টিং লাগে. আপোনাৰ ইণ্টাৰেষ্ট কেতিয়া আহিল মানে এই গোটেই কনচেপ্টটোৰ বস্তু বুজা, বা আপুনি এডুকেশ্যনেল থ্ৰু দিও এইফালে এই লাইনটোতে আহিছে, আপুনি PhD এইটোৰ ওপৰত কৰি আছে, ৰিচাৰ্চ কৰি আছে, কেনেকৈ আহিল? মানে আমাৰ সাধাৰণতেতো ঘৰৰ পৰা ডক্টৰ, ইঞ্জিনিয়াৰ, চিভিল ছাৰ্ভিচেছ, নহ'লে হয় প্ৰফেচাৰ হ. আপোনাৰ এইটো কেনেকৈ আহিলে? চ' ভেৰি ইণ্টাৰেষ্টিং ষ্টৰি এইটো আছে. আপুনি বাস্তুৰ ওপৰত বিশ্বাস কৰে নেকি? অলপ কৰোঁ, মানে মই হাইলি নকৰোঁ, বাট দেন বিকজ ইউ ডোন্ট নো এবাউট ইট. ইয়া, ডেফিনেটলি. চ' I was a non-believer of Vastu. My husband was a believer of Vastu.
তাই মানে যেতিয়া ঘৰ লৈছে বাস্তু কনচালটেণ্টক মাতিছে এইটো কৰিছে মোক বহুত খং উঠিছে মই এইটো কোৱা নাই ঠিক আছে তাৰ ফেট আছে আই ডিড নট ডিষ্টাৰ্ব হিম বাট মোক ভাল লগা নাই যে নিজৰ ওপৰত বিশ্বাস নাই কি ইমান এষ্ট্ৰলজাৰ আৰু বাস্তু কনচালটেণ্ট চাই থাকে কেন ইউ ইমাজিন বাস্তু কনচালটেণ্টে ছেইং দিছ চ' what happened কি হয় মানে আমাৰ লাইফত অলপ ডিষ্টাৰ্বেঞ্চ আছিলে কিন্তু মই মোৰ হাজবেণ্ডক ডেইলি কৈ আছিলোঁ যে কিবা এটা আছে আমাৰ ঘৰত কিবা এটাতো আছে কি আছে নাজানো মই পূজা কৰাইছোঁ কিমান কি কৰাইছোঁ হা অলপ কিবা কিবি ডিষ্টাৰ্বেঞ্চ হৈ আছিলে আৰু মোৰ বাচ্চাবিলাক ডাঙৰ হৈছিলে মই ফ্ৰী আছিলোঁ মোক কিবা এটা মানে কাৰিয়াৰ চিলেক্ট কৰাৰ এইটো ষ্টেজ আহি গ'ল চ' মোৰ হাজবেণ্ড ক'লে বেংগলোৰ মই শ্ৰী শ্ৰী ৰবিশংকৰক ফ'ল' কৰোঁ আৰ্ট অফ লিভিং চ' বেংগলোৰ আশ্ৰমত এটা বাস্তু কৰ্চটো এনাউন্স হৈছে মোৰ হাজবেণ্ডে কৈছে তুমি যোৱা কৰি লোৱা কৈছোঁ বাস্তু মই কি কৰোঁ বাস্তু ঠিক আছে অ'কে আই ৱাজ ফ্ৰী আই ৱাজ লুকিং ফৰ ছামথিং আই ৱেণ্ট মই গুচি গ'ল বেংগলোৰ এইটো মোৰ লাইফৰ মানে লাইফ চেঞ্জিং ইভেণ্ট আছিলে মানে এইটো ছাবজেক্ট ইমান ধুনীয়া কি হয় আমি ভাবোঁ যে আমি চব কণ্ট্ৰল কৰিব পাৰোঁ যি আমি কৰিম এইটো হৈ যাব মানে চব কুছ আমাৰ হাতত আছে কিন্তু যেতিয়া আপুনি বাস্তু পঢ়িব আপুনি জানিব কিমান এনাৰ্জি আছে আমাৰ ওচৰত যিটো আমাক গভৰ্ণ কৰি আছে আমাৰ ব্ৰেইনটো গভৰ্ণ কৰি আছে আমাক থট প্ৰচেছ গভৰ্ণ কৰি আছে আমাৰ লাইফটো গভৰ্ণ কৰি আছে ফৰ এক্সাম্পল মোৰ আৰু মোৰ হাজবেণ্ডৰ যদি কাজিয়া হৈ আছে বা কিবা এটা প্ৰব্লেম হৈ আছে ঘৰত মই খালি তাক ব্লেম কৰি থাকোঁ না যে তোমাৰ কাৰণে এইটো হৈছে তোমাৰ কাৰণে এইটো হৈছে কিন্তু বাস্তু পঢ়াৰ পিছত মই গম পাইছোঁ যে নহয় এইটো তাৰো মিষ্টেক নহয় মোৰো মিষ্টেক নহয় এইটো বেলেগ এনাৰ্জিজ আছে যিটো আমাক ডিষ্টাৰ্ব কৰি আছে যেতিয়া আপুনি এইটো গম পাই যায় না যে চব বস্তু আপোনাৰ হাতত নহয় আপুনি ৰিলেক্স হৈ যায় না আপুনি চাৰেণ্ডাৰ নিচিনা হৈ যায় আপুনি সলিউশ্যনটো মানে চিক কৰিব যে বাস্তুৰ কাৰণে হৈছে বা এষ্ট্ৰলজিৰ কাৰণে হৈছে বা কি হৈছে পূজা কৰাব লাগে না কি কিন্তু যেতিয়া আপুনি এইটো গম পাই যে চব বস্তু আমাৰ হাতত নহয় বহুত বস্তু আছে বহুত এনাৰ্জি আছে যি আমাক চাই আছে you become so relaxed you stop blaming others you stop blaming yourself you know so যেতিয়া মই বাস্তু পঢ়িছোঁ এইটো মানে এটা magical এফেক্ট আছিলে মোৰ ওপৰত তাৰপিছত মই মানে ওলোৱাই নাই এইটো ছাবজেক্টৰ পৰা ইমান এডিক্টিভ হ'ল এইটো ছাবজেক্ট তাৰপিছত মাষ্টাৰ্ছ তাৰপিছত PhD কৰিছোঁ এতিয়াও পঢ়ি আছোঁ এতিয়া আপুনি বৰ্তমান কি পঢ়ি আছে মানে কিহত মানে কি হয় এইটো বাস্তু ক'ৰ পৰা ওলাইছে আমাৰ বেদিক টেক্সটৰ পৰা ওলাইছে চ' কিমান বেদা আছে জানে 4টা অ'কে চ' সামবেদ ঋগ্বেদ যজুৰ্বেদ এণ্ড অথৰ্ববেদ চ' বাস্তু ওলাইছে অথৰ্ববেদৰ পৰা তাত আমাৰ মোৰ দেন 400 টেক্সট আছে বাস্তুৰ অথৰ্ববেদৰ সাববেদ আছে স্থাপত্য মিনছ আৰ্কিটেকচাৰ চ' স্থাপত্য বেদৰ ভিতৰত 400 আৰু গ্ৰন্থ আছে বাস্তুৰ ওপৰত চ' আই কেন গ' অন ষ্টাডিং দ'জ টেক্সট শেষে নহ'ব এইটো চ' মই এইবিলাকে পঢ়ি আছোঁ বেলেগ গ্ৰন্থ পঢ়ি আছোঁ এণ্ড ইটছ বিউটিফুল আপুনি কি ভাবে যে এই কনচেপ্টছবোৰ এটা আৰ্বান লাইফষ্টাইলত সোমাবলৈ ইমান টাইম কিয় লাগি আছে সেইটোৱে আমি ৱেষ্টাৰ্ণ কালচাৰ বেছি ভাল পাওঁ আৰু ইণ্ডিয়ান ছাবজেক্টছ মই মানে এনেকুৱা কুল বস্তু থাকে যে মই বাস্তুৰ ওপৰত বিশ্বাস বাস্তু কুল হ'ব পাৰেনে আপোনাৰ মতে বাস্তুক আমি কুল বনাব পাৰোঁ সেইটোৱে চেষ্টা কৰি আছোঁ মই মানে কুল হ'ব লাগে ন ভয় কিয় খাওঁ চ' আইল টেল ইউ ওৱান অফ মাই ক্লায়েণ্টছ হি ৱাজ দ্য বছ অফ দ্য অফিচ তাই মোক মাতিছে কিন্তু ছানডেক মাতিছে এমপ্লয়ীবিলাক চাব না যে বাস্তু কনচালটেণ্টক মাতিছে তাই কিবা এটা ৰেমেডি কৰাইছে ডাঙৰ ৰেমেডি কৰাইছে কিন্তু ছানডে কৰাইছে মোক এমপ্লয়ীবিলাক চাব যে বাস্তু ফ'ল' কৰে কি ভাবিব কেন ইউ ইমাজিন ইমান আনকুল ইমান এনেকুৱা মানে হৈ আছে ফ'ল' কৰিব কিন্তু আপুনি ইনষ্টাগ্ৰামত নিদিবা মোৰ এইটো আপুনি কাকো নক'বা যে মই আপোনাক মাতিছোঁ এনেকুৱা হয় যে বাস্তু কনচালটেণ্ট যদি মই মাতি আছোঁ মানে এইটো লাজ লগা বস্তু আছে এতিয়া হয়তো ফিল কৰিব আপুনি ভাবেনে আপুনি এইটো চেঞ্জ কৰিব পাৰিব কৰিছোঁ য়েছ আই থিংক আই হেভ ডান এ লট এণ্ড মই
কৰি থাকিম, এইটো মোৰ মিছন আছে। আমি প্লেন কৰি আছোঁ নেশ্যনেল চেনেলত কিবা এটা ডকুমেণ্টাৰী বনাম, কিতাপ লিখিম, স্কুলত যাম, মানে কিবা কিবা আছে মনত। নেক্সট কি প্লেন 5 বছৰ? নেক্সট প্লেন, okay, I hope this is a manifesting chair. So I want to write a book on Vastu for the next generation, for the Gen Z. Eta documentary banabo khujisu, especially for discovery. Eta academy banabo khujisu, again for the next generation, giving it a very modern look, modern outlook. এইটো তিনিটাতো আছে মনত। কাম আৰম্ভ কৰিছে নে? কাম আৰম্ভ কৰিছোঁ। সো আই হোপ মানে সোনকালে হওক বস্তুখিনি। যদি হয় না আপোনাক ফাৰ্ষ্ট পাৰ্টি দিম। এইটো ৰেকৰ্ডত থাকিলতো আপোনাৰ সবকে এইটো ৰেকৰ্ডত হ'ল। ৰেকৰ্ডত আছে। খোলাৰ দিনাখনে নিতুপলৰ পৰা ফোন মাৰা, মেম আপোনাৰ আছে পাৰ্টি এটা। একদম ইয়াতে বুক পাব্লিছ কৰি দিম। বাট নাই চিৰিয়াছলি, কাৰণ এই কনচেপ্টছবোৰে আমাকো ইমান দিনে ডেভিয়েট কৰি ৰাখিছিল ফ্ৰম দ্য ফেক্টছ। এই কথাটো জনাই যে মানে গোটেই কনচেপ্টটোৱে হয়তো খুব বেলেগ হয়, আৰু বা এটা এনেকুৱা ধাৰণা দিবলৈ যে এইটো ফ'ল' নকৰিলে হয়তো মোৰ কাৰণে কিবা এটা বেয়াও হ'ব পাৰে। মানে মই সাধাৰণতে দেখোঁ যে ফিয়াৰ অফ গডটো বেছি প্ৰিভিলেণ্ট দেন লাভ ফৰ গড। আপুনি ভাবেনে এই কথাটো? মানে ভয়ত আমি বেছি কৰোঁ যিমান মৰমত কৰিব খোজোঁ। Again, it is because of limited knowledge is very dangerous. এইটোৱে আছে, আমি নাজানো ভগৱান কোনে আছে, কোনো এটা ওপৰত আছে। যদি পূজা নকৰোঁ ভাল নহ'ব, বেয়া হৈ যাব। এক্সাম যদি আহে, পৰীক্ষা আহে, আমি বেছি পূজা কৰোঁ। কিয় ডেইলি কিয় নকৰোঁ? বিকজ মই নাজানো কনচেপ্টটো, ভগৱানৰ কনচেপ্টে নাজানো। কি আছে ভগৱানতো ওপৰততো বহা নাই, আমাৰ ভিতৰতে আছে। যদি পূজা কৰিম, আমাৰ পঢ়া শুনাটো বেছি ভাল হ'ব, আমাৰ ব্ৰেইনটো বেছি শ্বাৰ্প হ'ব, বেছি ভাল শ্লিপ হ'ব, বেছি ভাল ইনটিউটিভ পাৱাৰ হ'ব। আমি এইটোৱে কুৱেশ্যনটো আনচাৰটো পঢ়িম যিটো আহিব কুৱেশ্যনত, যদি আমি পূজা কৰিম। তো আমাক একচুৱেলি আমাৰ মা দেউতাই জানা নাই, আমাক পাছ কৰা নাই এইবিলাক ইনফৰ্মেশ্যন। আৰু বাস্তু আগেন আগত যিখিনি বাস্তু কনচালটেণ্ট আছিলে, ঘৰত গৈ কৈ দিছিলে যে এইটো নকৰিলে এইটো হৈ যাব, আপুনি এইটো ভাঙি দিয়া, ঘৰটো ভাঙি দিয়া, বাথৰুমটো ভাঙি দিয়া। এতিয়া মই ইমান মৰমকৈ ঘৰ বনাইছোঁ, আপুনি মোৰ ঘৰত আহি কৈছে যে এইটো ভাঙি দিয়া, এনেকৈ এইটো কিমান মানে হাৰ্ট হৈ যায় না। ইমান পইচা লাগিছে, চব লাগিছে, সেইকাৰণে চব বাস্তু এতিয়া ভয় খায়। মোক কিমান মানুহ কৈছে মোৰ মুখৰ ওপৰত, আপুনিতো মোক ঘৰত আহি ভাঙি দিব মোৰ ঘৰটো, বা কিবা এটা কৈ দিব, মোৰ এইটো ঘূৰি থাকিব। আৰু চ' কিন্তু উল্টা আছে, আমাৰ স্ক্ৰিপচাৰ্ছ, আমাৰ গ্ৰন্থত দিয়া আছে চলিউশ্যন। কিন্তু বাস্তু কনচালটেণ্ট চববিলাক কি কৰিছে, তাই ক্ৰিয়েট কৰিছে প্ৰব্লেম। বাস্তু এটা প্ৰব্লেম নিচিনা কৰি দিছে, কিন্তু বাস্তু এটা চলিউশ্যন আছে আমাৰ লাইফৰ। আমাক কেনেকুৱা আমাৰ লাইফটো আৰু ইজি হ'ব পাৰে। Say if your houses are not facing, you're doing so well. In 1 year, আপোনাৰ পডকাষ্টটো ইমান মানে ফেমাছ হৈ গৈছে, 1 বছৰে হৈছে। This is one reason is because your house is not facing. Say it would have been south facing, আপুনি ইমান success মানে পাব নোৱাৰিব। So Vastu is to make your life easy. See? Such a very easy formula this is. তো মানে সেইটোৱে যে ভয়টো একচুৱেলি আমি এইবিলাক কথা আলোচনা কৰিলেহে সন্মুখত আহিব। এণ্ড আই হোপ আমাৰ এইজৰে হওক বা আমাৰ কম এইজৰে ল'ৰা ছোৱালীখিনিয়ে হওক, তেওঁলোকে অলপমান নিজেও চেল্ফ ষ্টাডি কৰক, নিজেও সেই এটা একচুৱেলি ইণ্টাৰেষ্ট ডেভেলপ হ'লে নিজে আনচাৰ্ছবিলাক ওলোৱা যায় যে কিয় হৈ আছে। এবাৰ যদি মই চাওঁ, মোক কুৱেশ্যনছ আহিব, সেই কুৱেশ্যনছখিনি হয়তো মই আপোনাক লগ পালে সুধিলে হয়তো মই আনচাৰ্ছখিনি পাম। চ' আই হোপ তেনেকুৱা এটা পৰিৱেশ আহক। আৰু শেষত কিবা ক'ব খুজিব আপুনি আপোনাৰ ফালৰ পৰা? এইটোৱে আছে, মানে Vastu is a science, it's not a superstition, and it is very intelligent science. It is a very, very intelligent science. তো এইটো মানে যিকোনো বস্তু আপুনি নাজানিব, আপুনি বিশ্বাস নকৰিব, অলপ মানে এডুকেশ্যন কৰক, মানে কেনেকৈ কৰিম। কিন্তু এইটো এভেইলেবলে নহয়, মানে আমি ব্লেম কৰিব নোৱাৰোঁ নেক্সট জেনেৰেশ্যনক। এইটো এভেইলেবলে নহয়, আপুনি কেনেকৈ গম পাব কি বাস্তু আছে। চ' কিন্তু keep an open mind. This is what I can say. Keep an open mind and approach an educated Vastu consultant, whoever can help you, not scare you. আৰু একচেপ্ট কৰক আপুনি ইণ্ডিয়ান আছে, এইটো ইণ্ডিয়ান ছাবজেক্ট আছে, আৰু আমাৰ এনচেষ্টাৰ্ছে বনাইছে এইটো ছায়েন্স। তো
আমাৰ এনচেষ্টাৰ্ছ যদি আমি বিশ্বাস নকৰোঁ আমাক এনচেষ্টাৰৰ ওপৰত মানে আমাৰ ওপৰতো বিশ্বাস নাই আমাক চ' এইটো all the Indian subjects are beautiful subjects it could be yoga ayurveda vastu jyotish kiba eta hobo pare very intelligent science apply them in your life and your life can be very easy thank you so much আজি কথাখিনি পাতাৰ বাবে ভাষাটো লৈ হয়তো অলপমান গম পাইছো যে অসমীয়াটো অলপ বেয়া হয় but then ইমানখিনি এফৰ্টস দিয়াৰ কাৰণে thank you if I have said wrong ask me please to the audience but pardon me আৰু বাট কথাটো হ'ল কি মেইন মোটিভ এটোৱে আছিল যে এইখিনি কথা অলপ ভালকে ফ্ৰিকুৱেন্টলি আলোচনা হ'ব লাগে যেটা একদম সাধাৰণ মানুহখিনিও কথাখিনি লৈ ৰিলেট কৰে বা বুজি পায় so thank you so much ma'am আজি আমাক টাইমখিনি দিয়াৰ কাৰণে I hope আপোনাৰ তিনটা manifestation সঁচা হওক যাতে আমি পাৰ্টিটো লওঁ yes I hope so আৰু বাকি লগ পাই থাকিম আহি থাকিব yes একদম thank you so much আজি পডকাষ্ট আমি এটেন্ড কৰোঁ Thank you. আনটোল পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰোঁ আপোনালোকে নতুন কিবা শিকিবলৈ পালে আমি বহুখিনি কথা আলোচনা কৰিছিলোঁ কিন্তু কেৱল প্ৰথমটো খণ্ড হোৱাৰ বাবে আজি ডক্টৰ শ্বেতাৰ লগত খুব বেছি এডভান্স কথাখিনি পাতিবলৈ নুখুজি কেৱল বেসিক্সখিনি পাতিলোঁ অনাগত সময়ত আমি চেষ্টা কৰিম এইখিনি কথাৰে অলপ এডভান্স লেভেলত আমি আৰু কেনেকৈ আলোচনা কৰিব পাৰোঁ আৰু কেনেকৈ আমি সলিউশন ড্ৰিভেন হ'ব পাৰোঁ লগতে কেনেকৈ নিজৰ ঘৰৰ পৰিৱেশটো আৰু ভাল কৰিব পাৰোঁ তাৰে কথা আলোচনা কৰিবলৈ কমেন্ট সেকশনত আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে লগতে আপোনালোকে কেনেকুৱা ধৰণৰ হয়তো সমস্যাৰ সমাধান বিচাৰে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব যদি ইমান দূৰ আহি চালে এই গোটেই খণ্ডটো আপোনালোকক অশেষ ধন্যবাদ লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ এই পডকাষ্টৰ খণ্ড শুনাৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ